নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত জনজাতিকৰণৰ প্ৰসংগত আমি আকৌ এবাৰ আজিৰ দিনটোত অভিমতত আলোচনা কৰিব বিচাৰিছো কাৰণ আজিৰ দিনটোলৈকে এই জনজাতিকৰণক লৈ ৰাজ্যখনৰ যেটো পৰিবেশৰ সূচনা হৈ আছে দুটা শিবিৰ স্পষ্ট ৰূপত বিভক্ত আনকি আজিৰ দিনটোৰ পৰা বৰ্তমানৰ যিসকল জনগোষ্ঠীয় একত্ৰিত সমাজ আছিল তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচীৰ কথা ঘোষণা কৰিছিল কিন্তু কালি মুখ্যমন্ত্ৰীৰ ফালৰ পৰা অনুৰোধ কৰাৰ কাৰণে আলোচনা কৰিবৰ কাৰণে তেওঁলোকক আমন্ত্ৰণ জনোৱাৰ শেষত সিদ্ধান্ত বাতিল হ'ল যে তেওঁলোক আলোচনাত বহিব আৰু আজিৰ পৰা যি ধাৰাবাহিক কাৰ্যসূচী লোৱা হৈছিল ধৰ্ণা প্ৰতিবাদ আনকি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ বা ৰেল পৰ্যন্ত তেওঁলোকে অৱৰোধ কৰাৰ কথা যিবোৰ ঘোষণা কৰিছিল সেইবিলাক এক প্ৰকাৰ স্থগিত হৈছে কিন্তু তাৰ পিছতো তেওঁলোক নিজৰ স্থিতিত আজিৰ দিনটোটো অটল বুলি কোৱা হৈছে কি আদিত্য খাকলাৰী কি দীপেন বড়ো কি শৰৎ ৰাভা কি তিলক দলে সকলোৰে স্থিতি আজিৰ দিনতো একেই বুলি কিছু সময় পূৰ্বে আদিত্য খাকলাৰীয়ে আমাৰ প্ৰতিদিন টাইমৰ আগতেই নিজৰ স্থিতি স্পষ্ট কৰিছে আৰু একেটা সময়তে ৰাজনৈতিক দলবিলাকে চৰকাৰৰ এই প্ৰতিবেদনৰ যি দাখিল বিধানসভাত মস্ত এটা ললিপপ বুলি অভিহিত কৰিছে কিন্তু তাৰ বিপৰীতে শাসক পক্ষই কৈছে যে এয়া এখোজ আগবাঢ়িল হিমন্ত বিশ্ব শৰ্মাই কৈছে উভয় পক্ষকে সন্তুষ্ট কৰি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে বৰ্তমানৰ যিসকল জনজাতি তেওঁলোকৰ কোনো হানি বিঘিনি নহয় আৰু ছয় জনগোষ্ঠীয়ে যেটো দাবী জনাই আহিছিল প্ৰাজ্যমনে তেওঁলোককো সেই ন্যায্যতা দিবলৈ চেষ্টা কৰা হৈছে আৰু তেনেকৈ মন্ত্ৰী গোটে প্ৰতিবেদন দিছে আৰু সেয়া গ্ৰহণ কৰা হৈছে অসম বিধানসভাত দেৱব্ৰত শইকীয়া অখিল গগৈ সেই বিধানসভাৰ বাহিৰত ওলাই আহিয়ে কৈছে যে ভুৱা গোকাত মিছা আৰু মস্ত ললিপপ আজিৰ দিনটোত আকৌ লুৰিণজ্যোতি গগৈয়ে সংবাদমেল পাতি চৰকাৰৰ এই সিদ্ধান্তক উৎফুল্লিত হোৱাৰ কোনো যুক্তি নাই বুলি ছয় জনগোষ্ঠীৰ নেতৃত্বৰ প্ৰতি এক প্ৰকাৰ আহ্বান জনাইছে আচলতে কোন সঁচা কোন মিছা ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সঁচাকৈ হ'বনে এবাৰ আজি কোনো দল সংগঠনৰ নেতৃত্বক আমি আমন্ত্ৰণ কৰা নাই আজি আমি চাৰিটা ৰাজনৈতিক দলৰ চাৰিগৰাকী জ্যেষ্ঠ মুখপাত্ৰক মুখ্য মুখপাত্ৰক মোটামুটি আমি অতিথি কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ ৰূপম গোস্বামী মুখ্য মুখপাত্ৰ মই ৰূপম গোস্বামীক স্বাগতম জনাইছোঁ বিপিএফৰ জ্যেষ্ঠ বিধায়ক জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গাদাস বড়ো ডাঙৰীয়া আপোনাকো মই স্বাগতম জনাইছোঁ কংগ্ৰেছৰ প্ৰাক্তন সাংসদ জ্যেষ্ঠ মুখপাত্ৰ আব্দুল খালেক ডাঙৰীয়াকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু জিয়াউৰ ৰহমান অসম জাতীয় পৰিষদৰ জ্যেষ্ঠ মুখপাত্ৰ মই জিয়াউৰ ৰহমানকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ তেখেত ডিব্ৰুগড়ৰ পৰা আমাৰ লগত পোনপটীয়াকৈ আছে প্ৰিয় দৰ্শক মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি কেবিনেট সিদ্ধান্তৰ যিখিনি কথা সদৰি কৰিছিল সেই সংবাদমেলতেই এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত যিখিনি কথা কৈছিল আৰু তাৰ পূৰ্বেও তেখেতে ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকে যেতিয়া ছয় জনগোষ্ঠীৰ প্ৰতিবেদন দিয়াৰ পিছত প্ৰথমবাৰৰ কাৰণে মুখামুখি হৈছিল যেতিয়া প্ৰশ্ন কৰিছিল সেই সন্দৰ্ভত যিখিনি বক্তব্য ৰাখিছিল কালিৰ দিনটোত মই অকণমান আপোনালোকক এই অভিমতৰ আৰম্ভণিতেই দেখুৱাই ল'ব বিচাৰোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কালি কি কৈছিল এবাৰ চাওকচোন আপোনালোকে আজি আমাৰ কেবিনেটত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত প্ৰতিবেদন আৰু প্ৰতিবেদনৰ পৰৱৰ্তী সময়ত হোৱা বিভিন্ন আলোচনা আদিৰ বিষয়েও আমি আলোচনা কৰোঁ কেবিনেটত আমি কথা বতৰা পাতোতে দেখিছোঁ যে আমাৰ প্ৰতিবেদনখন খুব ভাল কৰি নপঢ়াৰ বাবে কিছু লোকে বিশেষকৈ CC2I কিছু বাতৰি কাকতত মন্তব্য কৰা বা সংবাদ মাধ্যমত মন্তব্য কৰা আমি দেখা পাইছোঁ কেবিনেটে বিশ্বাস কৰে যে কেবিনেট কমিটিৰ এই প্ৰতিবেদনখনে ছয়টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ৰাস্তাও মুকলি কৰিব আৰু বৰ্তমানৰ জনগোষ্ঠীখিনিৰো তিলমানো ক্ষতি নহয় এই সংক্ৰান্তত যদি কেবিনেট কমিটিৰ ৰিপৰ্টখন বুজোতে পঢ়োতে কিবা অসুবিধা হৈছে তেতিয়াহ'লে কাৰোবাৰ মনত শংকা থাকিব পাৰে কিন্তু ভাল কৰি যদি পঢ়ে শংকা থাকিব নোৱাৰে আজি কেবিনেটে সিদ্ধান্ত লৈছে মন্ত্ৰী ৰণোজ পেগু কেশৱ মহন্ত পীযুষ হাজৰিকা তিনিজনীয়া কেবিনেট কমিটিখনে CC2ক এক আলোচনাৰ বাবে আমন্ত্ৰণ কৰি
প্ৰতিবেদনখন তেওঁলোকৰ আগত ব্যাখ্যা কৰিব যাতে ইয়াত কোনো ভুল বুজাবুজি ৰাস্তা নাথাকে কেবিনেট কমিটিৰ লগত বহাৰ পিছত যদি প্ৰয়োজন হয় তেওঁলোকৰ লগত ময়ো আলোচনা কৰাৰ কাৰণে আমি ৰাস্তা খোলা ৰাখিম তাৰ তুলনাত দুই এটা জায়গাত প্ৰতিবেদনখন ভাল কৰি নপঢ়িলে অলপ শংকা থাকিব পাৰে আমি বিশ্বাস কৰোঁ যে কেবিনেটৰ তিনিজনীয়া গোটে মাতি আনি কৈ দিলে বা মাতি আনি আলোচনা কৰিলে বা প্ৰতিবেদনখন দেখুৱালে এই শংকাখিনিও নোহোৱা হ'ব কাৰণ তাতে আজিৰ জনজাতিসকলৰ 1% ক্ষতি হোৱা নাই আৰু তেওঁলোকে বিচৰাখিনিয়ে কৰা হৈছে নিবিচৰা একো কৰা হোৱা নাই কিন্তু স্যাৰ নামানো বুলি কৈছে সেই বিষয়টো সন্দৰ্ভত কি ক'ব এতিয়া আপোনাৰ লগত মই কেনেকৈ যুক্তি তৰ্ক কৰিম কোনোবাই নামানো কৈছে কোনোবাই মানুহ কৈছে তেনেকৈ আগতেতো আপোনালোকে কৈ আছিল মৰাণ মতকে নামাতে বুলি আগতেতো আপোনালোকে মোক প্ৰশ্ন কৰিছিল 6 জনগোষ্ঠীৰ হৈ আজিহে আপোনালোকে জনজাতিৰ হৈ প্ৰশ্ন সুধিছে ইমান দিনেতো জনজাতিৰ হৈ প্ৰশ্ন সুধাই নাছিল সুধিছিল জানো ইমান দিনটো মোক লগ পালে মৰাণে আন্দোলন কৰিছে মতকে কৰিছে আহোমে কৰিছে চুটিয়াই কৰিছে এইবিলাকহে কৈ আছিল হয় নহয় গতিকে আপোনালোকে ভাবিছিল তেওঁলোকে আন্দোলন কৰিব আশাটো মই নোহোৱা কৰি দিলোঁ এটা নিশ্চিতভাৱে বাকি যি মনত আশা আছে এইখিনিও নোহোৱা হৈ যাব চিন্তা কৰিব নালাগে কেন্দ্ৰ চৰকাৰৰ হৈ মই কেনেকৈ উত্তৰ দিম মই কৈছোঁ যে প্ৰতিবেদনখন পঠাব সময় আছে যদি কংগ্ৰেছৰ কিবা পৰামৰ্শ আছে আমাক দিয়ক মই কথাটো মই প্ৰশ্নক মোক সোধা হৈছিল কংগ্ৰেছৰ ওপৰত উত্তৰ দিছোঁ মই কংগ্ৰেছৰ ওপৰত মই কৈছোঁ যে প্ৰতিবেদনখন আমাৰ হাততে আছে গতিকে কংগ্ৰেছে যদি প্ৰতিবেদনখনতকৈ লিখাতকৈও কিবা ভাল পৰামৰ্শ দিব পাৰে আমাক দিয়ক আমি আকৌ বিবেচনা কৰিম কৰিব তেখেতে কথাটো ৰনোজদাই পাতিয়ে থাকে ৰনোজদা নিজেইতো জনজাতি গতিকে এনেকুৱা কাৰণে কোনো টাইম এনেকুৱা একদম নহয় আজি ৰাতিও হয়তো ঘৰত গৈ বহি কথা পাতিব পাৰে ফোন কৰিলে হয়তো আজি ৰাতিও গৈ মাতি দিলে তাৰ কাৰণে এটা বৈঠক সাংবাদিকক জনাই তেনেকৈ নহয় ন বৈঠক হৈ যাব আৰু গতিকে এইটোলৈ মোৰ প্ৰশ্নটো আছিল কি যে কংগ্ৰেছে ইমান দিন আছিল 6 জনগোষ্ঠীৰ লগত কালিৰ পৰা তেওঁলোকে ঘূৰি দিলে সেইকাৰণে কৈছোঁ আপোনালোকৰ কি পৰামৰ্শ আছে দিয়ক আমি চাই লওঁ সোণাপুৰত জনজাতি লোকসকলে ইমান ডাঙৰ সমদল কৰিলে আপোনালোকেতো এটাও প্ৰশ্ন সোধা নাছিলে সোণাপুৰত আজিৰ পৰা 15 দিন আগতে জনজাতি লোকসকলে বহুত ডাঙৰ সমদল কৰিছিল নাই তেতিয়াতো তেওঁলোকৰ কথাই আপোনালোকে নুসুধিলে কবাত যদি আপোনালোকে গম পাই যে এই মানুহকেইজন অলপ গভৰ্ণমেণ্টৰ বিৰুদ্ধে গৈছে তেতিয়া তেওঁলোকৰ প্ৰতি ইণ্টাৰেষ্টটো আপোনালোকৰ বাঢ়ি যায় 15 দিন আগতে তেওঁলোকে আজিতো কটন কলেজত কিমান মানুহ হৈছিলে স্যাৰ প্ৰায় 500ৰ ওপৰত 25,000 মানুহ হৈছিলে সিদিনাখনতো আপোনালোকে টংকেশ্বৰ ৰাভাকে উৰাই ঘূৰাই গালি পাৰি আছিলে আকৌ তেওঁলোকৰ হৈ মাত দি দিলে আপোনালোকে সেয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ কিয়দাংশ আৰু আজিৰ দিনত লুৰিণজ্যোতি গগৈয়ে সংবাদমেল সম্বোধন কৰি 6 জনগোষ্ঠীৰ প্ৰতি যি আহ্বান জনাইছে বা চৰকাৰৰ এই প্ৰতিবেদনক লৈ যিখিনি বক্তব্য দিছে কিনো কৈছে মই অকণমান দেখুৱাই লওঁ তাৰপিছতে অতিথিসকলৰ মাজলৈ আহিম আমাৰ সকলোৰে স্পষ্ট দৃষ্টিভংগী যে অসমত থকা যিসকল জনজাতি আছে এক্সিষ্টিং জনজাতিসকলৰ স্বাৰ্থ আৰু অধিকাৰ বিঘ্নিত নোহোৱাকৈ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে একে আমি দেখিছোঁ যে এই গোটেই বিষয়টো ৰাজ্য চৰকাৰে তেওঁলোকে যিটো ইণ্টাৰিম ৰিকমেণ্ডেশ্যন তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে প্ৰাৰম্ভিক তেওঁলোকৰ প্ৰস্তাৱনাই হওক বা ৰিকমেণ্ডেশ্যনেই হওক তাৰ পাছত তেওঁলোকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যেন 6টা জনগোষ্ঠী জনজাতিকৰণ দিয়া প্ৰক্ৰিয়াটো প্ৰায় সম্পূৰ্ণ হ'ল 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগতো যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই সময়ত প্ৰধানমন্ত্ৰী প্ৰাৰ্থী আছিল 2016 চনৰ বিধানসভা নিৰ্বাচনৰ আগত অসমত যেতিয়া ভিজন ডকুমেণ্ট বনাইছিল 2016 পৰা
25লৈকে তেওঁলোকৰ যিখন ভিজন ডকুমেণ্ট হৈছিল তাতো এই কথাটো জনজাতিকৰণ দিয়াৰ প্ৰতিশ্ৰুতিৰ কথা কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰে সজোৰে উত্থাপন কৰিছিল আৰু আমি দেখিছোঁ যে বিগত সময়ছোৱাত ৰাজ্যসভাত 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে এখন বিলো তেওঁলোকে তাত উত্থাপন কৰিছিল কিন্তু আমি এই গোটেই কথা বতৰাবোৰ হৈ থকাৰ মাজতে কিন্তু এই বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱা তিনিটা টাৰ্ম তেওঁলোকে 10 বছৰ সম্পূৰ্ণ কৰি তৃতীয়বাৰৰ কাৰণে তেওঁ প্ৰধানমন্ত্ৰী হ'ল কিন্তু 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সম্পূৰ্ণ নহ'ল অসমত দুগৰাকী মুখ্যমন্ত্ৰী হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যাৰ দিনত তেওঁলোকে মন্ত্ৰীগোট গঠন কৰিছিল সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ মন্ত্ৰী আছিল তেওঁৰ অধ্যক্ষতাত মন্ত্ৰীগোট স্থাপন কৰিছিল তেওঁলোকে গঠন কৰিছিল তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল ৰণোজ পেগুৰ অধ্যক্ষতাত মন্ত্ৰীগোট গঠন কৰিছিল আমি দেখিবলৈ পাইছোঁ যে 10টা বছৰ সম্পূৰ্ণ হ'বলৈ আৰু 3টা মাহ বাকী আছে এই 3-4 মাহ বাকী থকা অৱস্থাত তেওঁলোকে মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰেৰণ কৰা গোটেই কথাটোৱে তেওঁলোকৰ ইয়াৰ লগত যে এটা ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্য জড়িত হৈ আছে এইটো কথা স্পষ্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 10 বছৰতকৈ বেছি প্ৰধানমন্ত্ৰী হৈ থকাৰ পাছতো 6টা জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে অসমত মুখ্যমন্ত্ৰী দুগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰী থকাৰ পাছতো তেওঁলোকে 6টা জনগোষ্ঠীক জনজাতিকৰণ আজিলৈকে নিদিলে এই কথাটোৱে প্ৰমাণ কৰে যে এই তেওঁলোকে 3 মাহ বা 4 মাহৰ আগত দিয়া প্ৰতিবেদনখন এখন প্ৰহসনহে মাত্ৰ অসমৰ জনগণক পুনৰ বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিব খুজিছে 6টা জনগোষ্ঠীক যেনেকৈ আগতে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে প্ৰতিবেদন লৈ যেনেকৈ আজিলৈকে পেলাই ৰাখিছে কেন্দ্ৰীয় যুটীয়া সচিবগৰাকী যিগৰাকী সদস্য সচিব আছিলে সেইগৰাকীয়ে স্বাক্ষৰ নকৰাকৈ যেনেকৈ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে তেনেকৈ এইবাৰো নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে 6টা জনগোষ্ঠীক চূড়ান্তভাৱে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি এইখন কেৱল মাত্ৰ নিৰ্বাচনী ললিপপ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে আমি আজি এই কথা দৃঢ়তাৰে দোহাৰিছোঁ যে নিৰ্বাচনৰ আগত তেওঁলোকে নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি হিমন্ত বিশ্ব শৰ্মাই দেশক প্ৰত্যাহ্বান জনাইছোঁ যদি সাহস আছে যদি শক্তি আছে যদি 6টা জনগোষ্ঠীৰ প্ৰতি দায়িত্ব আৰু দায়বদ্ধতা আছে নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দেখক মই পোনে আব্দুল খালেক ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ কংগ্ৰেছৰ দিনৰ পৰা হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা এতিয়ালৈকে যদি আমি চাওঁ এই 35 বছৰত এই জনজাতিকৰণৰ ইস্যুটোক লৈ পেলাই বিভিন্ন ধৰণৰ পানী বৈ গ'ল কিন্তু তাৰ পিছতো একেই থাকিল একো পৰিৱৰ্তন নহ'ল প্ৰতিবেদনৰ পিছত প্ৰতিবেদন 3খনকৈ অসম বিধানসভাই এতিয়ালৈকে প্ৰতিবেদন প্ৰেৰণ কৰিছে কিন্তু সকলো ফুটুকাৰ ফেন হৈছে আপোনালোকৰ দেৱব্ৰত শইকীয়াই কৈছে এই বৰ্তমানৰ চৰকাৰে জনজাতিকৰণক লৈ মস্ত ললিপপ এটা দিছে একেই কথা কৈছে এতিয়া প্ৰতাৰণা বুলি কৈছে প্ৰহসন বুলি কৈছে লুৰিণজ্যোতি গগৈ অখিল গগৈ কথা মই নকলোৱেই সঁচাকৈ জনজাতিকৰণ হ'বনে আপোনাৰ মতে চাওক চৰকাৰে মন্ত্ৰীগোটৰ এটা প্ৰতিবেদন দাখিল কৰিছে সাধাৰণতে মই মন্ত্ৰী নাছিলোঁ বাৰু কিন্তু মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰথম মন্ত্ৰী পৰিষদৰ আলোচনা হ'ব লাগে আৰু মন্ত্ৰী পৰিষদৰ আলোচনা হোৱাৰ পিছত সেইটো বিধানসভালৈ আহিব লাগে মই নাজানো কি হৈছে তেওঁলোকৰ আলোচনা হৈছে নাই নাজানো কিন্তু আজি মই এই আলোচনালৈ অহাৰ আগত বৰ্তমান মন্ত্ৰীসভাৰ এজন সদস্য উৰ্খাও গৌৰা ব্ৰহ্ম তেওঁক মই ভিন্ন মত পোষণ কৰা দেখিছোঁ যদি মন্ত্ৰী পৰিষদৰ আলোচনা হ'লহেঁতেন নিশ্চয় উৰ্খাও গৌৰা ব্ৰহ্মই সেই কথা নকলেহেঁতেন এই মন্ত্ৰী পৰিষদত চৰণ বড়ো আছে তেওঁৰ কি ভিউ পইণ্ট আমি এতিয়াও জনা নাই প্ৰথম কথা গোটেই বিষয়টো মন্ত্ৰী পৰিষদতে কনচেনচাছ নাই হোৱা যেন মোৰ ধাৰণা হৈছে উৰ্খাও গৌৰাৰ লগত কথা পাতি মই কথা পতা নাই মই যিটো মিডিয়াত যিটো তেওঁৰ মন্তব্য আহিছে তাৰ পৰা কৈছোঁ দ্বিতীয় কথা 10 বছৰ ধৰি বিজেপি চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈ আছে নিৰ্বাচন সমাগত নিৰ্বাচন
কাৰণ মাজতে নিৰ্বাচন আয়োগে কৈছে যে ফেব্ৰুৱাৰীৰ শেষত নিৰ্বাচন ঘোষণা কৰিব সেই পিনৰ পৰা চাব গ'লে 3 মাহো নাই যোৱাবাৰ মাৰ্চৰ 27 তাৰিখে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈছিল সেই পিনৰ পৰা চাব গ'লে 3 মাহো নাই এতিয়া এই নৱেম্বৰৰ শেষ সপ্তাহত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰিছে অৱশ্যে চৰকাৰে ইচ্ছা কৰিলে পাৰে দে নোৱাৰে বুলি কথা নাই কাৰণ আজিৰ পৰা সংসদৰ অধিৱেশন চলি আছে হয় 19 তাৰিখলৈকে চলিব এই অধিৱেশনত কাৰণ আমি 300 তেতিয়া মই সাংসদ আছিলোঁ কাশ্মীৰৰ 370 বাতিল কৰোঁতে একে ৰাতিৰ ভিতৰত হৈছে দুদিনৰ ভিতৰত গোটেই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে গতিকে চৰকাৰৰ ইচ্ছা শক্তি থাকিলে কৰিব পাৰে গতিকে তেওঁলোকে হয় এই অধিৱেশনত বিলখন আনিব লাগিব আৰু নহ'লে আকৌ জানুৱাৰীৰ শেষ সপ্তাহতো বাজেট অধিৱেশন হ'ব সংসদৰ যিটো প্ৰায় 11 ফেব্ৰুৱাৰীলৈকে চলিব সেই অধিৱেশনতে এটা সুযোগ পাব কিমান আগ্ৰহ আছে তেওঁলোকৰ সেই কথাটো আমি ফেব্ৰুৱাৰী মাহৰ ভিতৰত 6 জনগোষ্ঠী অসমৰ ৰাইজ ৰাজনৈতিক দল সকলোৱে ক্লিয়াৰ হ'ব ৰূপম গোস্বামী ইয়াত সেই কথা ক'ব পাৰিব বুলি মোৰ মনে নদৰে কিন্তু মুখ্যমন্ত্ৰীৰ আন্তৰিকতা আছে বুলি আপোনালোকে তেখেতৰ যি মন্তব্য দেখুৱাইছে তাৰ পৰা কৈছো মোৰ মনে নদৰে কাৰণ সৰবজান কাৰণ আমাৰ মুখ্যমন্ত্ৰী কিন্তু এলাপেচা মানুহ নহয় তেওঁ সকলোতে সৰবজান হয় তেওঁ নিজকে একেবাৰে দেশৰ ৰাজ্যৰ ক্ষমতাশালী মানুহ বুলি ঘোষণা কৰি থৈছে কেতিয়াবা আপোনাৰ চেনেলতো বজাইছে তেওঁ কৈছে কেন্দ্ৰৰ কথা মই কেনেকৈ ক'ম তাৰ মানে গোটেই প্ৰক্ৰিয়াটো হোৱাৰ সম্ভাৱনা কম 2 নম্বৰ কথা মুখ্যমন্ত্ৰী মহোদয় ইয়াত কৈছে যে এক্সিষ্টিং যিসকল জনজাতি হৈ আছে তেওঁলোকৰ তিল মানে ক্ষতি নোহোৱাকৈ এই নতুন প্ৰস্তাৱ এতিয়া মোৰ প্ৰশ্ন গোস্বামী ডাঙৰীয়া ইয়াত আছে এটা অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ প্ৰস্তাৱ আগবঢ়াইছে ST প্লেনত ST ভেলি নহয় তেওঁলোকে যিটো প্ৰস্তাৱ দিছে অৱশ্যে BTC ক্ষেত্ৰত কৈছে যে তেওঁলোকৰ NOC লাগিব মই BTC কথা বাদ দিলোঁ মই যুক্তিৰ ক্ষেত্ৰত ধৰি ল'লোঁ তেখেতসকলৰ সাংঘাতিক সদিচ্ছা আছে বিজেপি চৰকাৰৰ কেন্দ্ৰ ৰাজ্যৰ সাংঘাতিক সদিচ্ছা আছে আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত বিল পাছ হৈ ৰাষ্ট্ৰপতিৰ চহী হৈ কোচ ৰাজবংশীসকল জনজাতি হৈ গ'ল হোৱাৰ পিছত অবিভক্ত গোৱালপাৰা জিলাত 2খন আসন আছে যিটো 6 শিডিউল এৰিয়াত নপৰে গোৱালপাৰা পশ্চিম আৰু দুধনৈ তাত যেতিয়া নিৰ্বাচন হ'ব সেই নিৰ্বাচনত কোচ ৰাজবংশীসকলে যদি খেলিব পাৰে সাধাৰণতে দুধনৈৰ পৰা ৰাভা বা বড়ো জনজাতিৰ লোকসকল জিকি আহিছে ইমান দিনে পশ্চিম গোৱালপাৰাটো নতুন আসন হয় তাততো ৰাভা বা বড়ো জনগোষ্ঠীৰ স্বাৰ্থৰ লগত দেখা দেখি সংঘাত হ'ব মুখ্যমন্ত্ৰী কৈছে তিল মানো নহয় আপুনি যাওক এইফালে যিখিনি ST প্লেন মই আহোম জনগোষ্ঠী বা চাহ জনগোষ্ঠীক ST ভেলি দিব খুজিছে তেওঁলোকে বাৰু এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে যদি হৈও যায় কিন্তু মৰাণে কৰিব পাৰিব আজি আপুনি ধেমাজিলৈ যাওক বা তাতো কোচ ৰাজবংশী আছে আজি গোৱালপাৰাৰ কোনোবা কাৰণ বিধানসভাতো আপোনাৰ ৰাজ্যৰ গোৱালপাৰাৰ পৰা গৈ ধেমাজিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব গতিকে গোৱালপাৰাৰ বৰ্মন এজন বা গোৱালপাৰাৰ প্ৰধানী এজনে গৈ ধেমাজি আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে প্ৰতিদ্বন্দ্বিতা কৰিলে মিচিং ট্ৰাইবৰ লগত কৰবাত হ'লেও অকণমান হ'লেও স্বাৰ্থৰ সংঘাত হ'ব গতিকে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে সেই কথাটোৰ কোনো ভেটি নাই এইটো কিমান সম্ভৱ অসম্ভৱৰ কথাটো পিছত কিন্তু আপোনাৰ কথাটো মই যোগ দিছোঁ কোচ ৰাজবংশী ছাত্ৰ সন্থাই কৈছে আকৌ আমাক এনেকৈ দুটা ভাগ কৰিলে নহ'ব মই শেষ কৰা নাই সেইটো হৈছে যে স্বাৰ্থৰ সংঘাত হ'বই মই কৈছোঁ দ্বিতীয় কথা কোচ ৰাজবংশী জনগোষ্ঠীয়ে সামগ্ৰিকভাৱে STৰ কাৰণে দাবী কৰি আছিলে সেইটোৱে এতিয়া অবিভক্ত গোৱালপাৰা জিলাৰ বাহিৰত আমাৰ দক্ষিণ কামৰূপত প্ৰচুৰ কোচ ৰাজবংশী আছে মই বেলেগৰ নকয় হয় আজি দৰং আমাৰ দুৰ্গাদাস বড়ো যিখন অবিভক্ত জিলাক প্ৰতিনিধিত্ব কৰে মাধৱ ৰাজবংশীয়ে নহয় অকল দৰঙত কোচ ৰাজৰ এলেকা আছিলে দৰঙত দৰঙী ৰজা কোচ ৰাজবংশী আছিল গতিকে তেওঁলোকে কোচ ৰাজবংশী ষ্টেটাছ নাপাব আৰু তেওঁলোকৰ ক্ষেত্ৰত কিন্তু ST ভিৰো প্ৰস্তাৱ দিয়া হোৱা নাই চাব দেই আমাৰ মুখ্যমন্ত্ৰীয়ে যেনেকৈ ৰাজ্যখনত হিন্দু মুছলমানৰ সংঘাত লগাব খোজে ইয়াতো কোচ ৰাজবংশী জনগোষ্ঠীক দুভাগ কৰি দিলে কাৰণ অবিভক্ত গোৱালপাৰাখিনিক দিব খুজিছে ST প্লেন এইখিনিক যদি ST ভেলিও দিলেহেঁতেন প্ৰথম কথাটো ST ভেলি যিটো সেইটোত মই আহিম ST ভেলিৰ কথাটোতো একেবাৰে ললিপপ সেইটো পিছত আহিম কিন্তু এইখিনিৰ কাৰণে সেই প্ৰস্তাৱনা ৰাখিলে আদাৰ দেন
আনডিভাইডেড গোৱালপাৰা তৃতীয় কথা আহক যিটো ST ভেলি ক'লে দেশৰ সংবিধানত এই ব্যৱস্থা এতিয়ালৈকে নাই ভাৰতবৰ্ষৰ কতোৱে নাই মই নাজানো হিমন্ত বিশ্ব শৰ্মাৰ তেখেতে এইমাত্ৰ আপুনি দেখুৱা বাইটত কৈছে যে কেন্দ্ৰৰ কথা কেনেকৈ ক'ম কেন্দ্ৰক যদি ভালকৈ পতিয়ন নিয়াব নোৱাৰে অকল কেন্দ্ৰকো পতিয়ন নিয়ালে নহ'ব কাৰণ এতিয়াতো আগৰ দৰে তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নাই গোটেইবিলাক দল সন্মত হ'ব লাগিব সংবিধান সংশোধন হ'ব লাগিব তাৰ পিছতহে এই কথাটো ST ভেলিৰ কথাটো আহিব আৰু তেওঁলোকে কিন্তু এতিয়া সদ্যহতে কোনো ST চিটত নিৰ্বাচন খেলিব নোৱাৰিব কেন্দ্ৰীয় চৰকাৰৰ চাকৰি নাপাব এইবিলাক কথাটো আছেই গতিকে গোটেই কথাটো তেওঁলোকৰ সদিচ্ছা আছে বুলি মোৰ মনৰ ধৰা নাই আৰু সদিচ্ছা থাকিলে সংঘাতৰ যে সৃষ্টি কৰিব সেইটো অৱধাৰিত আৰু মই 15 ছেকেণ্ড লৈছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো বাইট বা আপুনি মন্তব্য দেখুৱাইছিলে তাত সোণাপুৰৰ জনজাতিৰ প্ৰতিবাদৰ কথা কৈছিলে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াতে স্পষ্ট হৈ পৰিছে যে সোণাপুৰৰ জনজাতিসকলৰ যি সংগঠনসমূহৰ যিটো প্ৰতিবাদ তাত যে কৰবাত চৰকাৰৰ পৰোক্ষ পৃষ্ঠপোষকতা আছিলে মুখ্যমন্ত্ৰীৰ সেই প্ৰতিক্ৰিয়াখিনি ভিডিঅ'টো যদি আকৌ দেখুৱায় তাতে ওলাই পৰিব ধন্যবাদ এটা পৰোক্ষ পৃষ্ঠপোষকতা ৰাজ্য চৰকাৰৰ আছে মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কাক তেনেকৈ কৈছে মই নাজানো কোন সাংবাদিকক কৈছে ষ্টাইল কিন্তু মই আপোনালোকক কওঁ এটা বা আমাৰ দৰ্শকসকলৰ নিশ্চয় মনত আছে কিন্তু আমি সেই আদিত্য খাকলাৰী সেই আনকি ৰাভা হাছঙৰ CM টংকেশ্বৰ ৰাভা এই সকলোকে মাতি আনি আমি সেইটো পক্ষৰো 3জন আৰু এইটো পক্ষৰো 3জন য'ত নেকি সেইটো সময়ত একদম আগবেলালৈকে যুদ্ধাংদেহী ৰূপত ইটো শিবিৰে সিটো শিবিৰক আক্ৰমণ প্ৰত্যাক্ৰমণ কৰাৰ কথা ৰাজহুৱাকে কৈ দিছিল ঘুচিয়াই নাক ভাঙি দিম বুলি কৈ দিছিল আৰু ইফালে কোচ ৰাজবংশীসকলে কৈ দিছিল বড়োসকলৰ লগত তেওঁলোকৰ সংঘাত হ'ব মানে একদম পুৰা তেওঁলোকেও কটামৰা পৰ্যায়লৈ যোৱাৰ নিচিনা এটা বক্তব্য দি দিছিল সেইটো সময়ত কিন্তু আমি ইয়াত তিনিটা এইফালে 3জন এইফালে 3জনক আনি সেইদিনাখন আমি এটা মেছেজ দিছিলোঁ আমি সমন্বয়ৰ কথা কৈছিলোঁ আমি সম্প্ৰীতিৰ কথা কৈছিলোঁ আৰু ইয়াতে আদিত্য খাকলাৰী টংকেশ্বৰ ৰাভা বা ইফালে বসন্ত গগৈ আপোনাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বলোৰাম বৰ্মন এওঁলোকে ইয়াতে প্ৰতিশ্ৰুতি দিছিল আৰু ইয়াতে এটা সমিল মিলৰ মাজত তেওঁলোকে কাম কৰিম বুলি কথা দিছিল আমি কিন্তু সেই পদক্ষেপটো লৈছিলোঁ মুখ্যমন্ত্ৰীয়ে আজি তেনেকৈ কৈছে যদিও তেওঁ চাগে গম নাপায় সেই কথাখিনি বা গম পালোঁ চাগে তেওঁ সমন্বয়ৰ কথাবিলাক সাধাৰণতে তেখেতে মনত নাৰাখে গতিকে মই আপোনালোকক জনাই থলোঁ মই কৈছোঁ এই জনজাতিকৰণক লৈ আজি আকৌ এবাৰ আমি কথা পাতিছোঁ কিন্তু 4টা ৰাজনৈতিক দলৰ 4গৰাকী জ্যেষ্ঠ মুখপাত্ৰক আজি অতিথি কৰিছোঁ কোনো দল সংগঠনৰ বা জনজাতিকৰণ বিচৰা আৰু জনজাতিকৰণৰ বিৰোধিতা কৰা কোনো এটা শিবিৰৰ কোনো এজন প্ৰতিনিধি নাই মই জিয়াউৰ ৰহমান আপোনাৰ লগত লাইনটো কাট খাই গৈছিলে মই আপোনাৰ কাষলৈ গৈছোঁ আজি সংবাদমেল সম্বোধন কৰাৰ সময়ত আপুনিও কাষতে আছিল লুৰিণজ্যোতি গগৈয়ে যিখিনি কথা কৈছে 6 জনগোষ্ঠীৰ ৰাইজক উৎফুল্লিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি কৈছে কিন্তু কালিৰ দিনটোত 6 জনগোষ্ঠীৰ একাংশ মানুহে প্ৰতিবেদন দিয়াৰ পিছত মিঠাই খাইছিল নাচিছিল ফটকা ফুটাইছিল যেন জনজাতিকৰণ পাই গ'ল আজি আকৌ সেই লুৰিণজ্যোতি গগৈ আহোম জনগোষ্ঠীৰে মানুহ তেওঁ আকৌ কৈছে যে এনেকুৱা উৎফুল্লিত হোৱাৰ কোনো কথা নাই তাৰমানে কি কথাটো একেই আহোমৰ একাংশই আকৌ ফটকা ফুটাই ফূৰ্তি কৰিছে মিঠাই খাইছে এজনে আকৌ উৎফুল্লিত হোৱাৰ কোনো কথা নাই বুলি কৈছে কথাটো কি তাৰমানে জিতুমণি শইকীয়া ডাঙৰীয়া আপোনাৰ প্ৰশ্নটোৰ মই উত্তৰ দিম কিন্তু উত্তৰটোৰ পাতনি হিচাপে এটা কথা মই আপোনাক আৰম্ভণিতে কৈ লওঁ সেইটো হৈছে যে চৰকাৰ বোলা যিটো সত্তা সেইটো এটা বৰ পবিত্ৰ সত্তা এটা ঈশ্বৰীয় এটা সত্তা আমি সদায় এই কথাটো কওঁ আৰু সেইকাৰণে চৰকাৰে যেতিয়া কাম এটা কৰে সিদ্ধান্ত এটা লয় তেতিয়া সাধাৰণ মানুহে চৰকাৰে শুদ্ধ কাম কৰিছে বুলিয়ে ধৰি লয় চৰকাৰে মিছা কথা ক'ব নোৱাৰে চৰকাৰে ভুল কাম নকৰে এনেকুৱা মানুহৰ ধাৰণা থাকে আৰু আমিও বিশ্বাস কৰোঁ যে চৰকাৰ ঈশ্বৰীয় এটা সত্তা পবিত্ৰ সত্তা এটা মুখ্যমন্ত্ৰীৰ যিখন আসন মুখ্যমন্ত্ৰীৰ যিখন চকী এখন পবিত্ৰ চকী আৰু সেইকাৰণে মুখ্যমন্ত্ৰী আৰু চৰকাৰৰ প্ৰতি আমি সদায় আস্থা ৰাখিব বিচাৰোঁ কিন্তু আমি দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপি চৰকাৰে এনেকুৱা এটা পৰম্পৰাৰ সৃষ্টি কৰিছে যে এটাৰ পিছত এটাকৈ মানুহক প্ৰতাৰণামূলক কাম কৰি
চৰকাৰ নামৰ সত্তাটোৰ প্ৰতি বিশ্বাস নাইকিয়া কৰি দিয়া, আস্থা নাইকিয়া কৰি দিয়াৰ এটা পৰিৱেশ সৃষ্টি কৰিছে। কথাটো এনেকুৱা নিতুমণি শইকীয়া ডাঙৰীয়া যে আমি মুখ্যমন্ত্ৰীক সন্মান দিব খোজোঁ, মুখ্যমন্ত্ৰীৰ চকীখনক সন্মান কৰিব খোজোঁ, কিন্তু আজি ছ'চিয়েল মিডিয়াত দেখিছোঁ মুখ্যমন্ত্ৰীৰ নামত মানুহে মিছলীয়া বুলি লিখিছে, মুখ্যমন্ত্ৰী মানুহে টুপিবাজ শব্দটো ব্যৱহাৰ কৰিছে। আমি ব্যথিত হওঁ, মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত চৰকাৰৰ ক্ষেত্ৰত এনেকুৱা শব্দ কোনেও ব্যৱহাৰ নকৰাটো আমি বিচাৰোঁ। কিন্তু চৰকাৰে যিটো কাম কৰি আছে, মুখ্যমন্ত্ৰীয়ে যিটো কাম কৰি আছে তাৰ সৈতে এই যে টুপিবাজ বুলি কোনোবাই লিখিছে, মিছলীয়া বুলি কোনোবাই লিখিছে, সেই কথাবিলাকৰ আমি মিল দেখা পাওঁ। এই কথাটো এটা উদাহৰণ দিলে আপুনি বুজি পাব। কথাটো এনেকুৱা যে জনজাতিকৰণ প্ৰক্ৰিয়াটো আচলতে কি, ইয়াৰ বিধিগত সাংবিধানিক পদ্ধতিটো কি, কি কৰিলে এটা জনগোষ্ঠীয়ে জনজাতি হিচাপে স্বীকৃতি পায়, সেইটো ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 342ত স্পষ্টকৈ বৰ্ণনা কৰা আছে। আৰু আৰ্টিকল 342ৱে কৈছে যে এই কৰ্তৃত্ব ৰাজ্য চৰকাৰৰ নহয়, এই কৰ্তৃত্ব দেশৰ সংবিধান সংশোধন কৰিহে কোনোবা এটা জনগোষ্ঠীক অনুসূচিত জাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা যায়, ৰাষ্ট্ৰপতিয়ে গেজেট নটিফিকেশ্যন কৰে। আৰু সেই কামটো আমি দেখিছোঁ ইতিপূৰ্বে 2019 চনৰ 9 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে, NDA চৰকাৰে ৰাজ্যসভাত এখন বিধেয়ক উত্থাপন কৰিছে। বিধেয়কখন হ'ল এখন সংবিধান সংশোধনী বিধেয়ক। তাৰমানে কথাটো এনেকুৱা যে মই এতিয়া ডিব্ৰুগড়ত আছোঁ, ডিব্ৰুগড়ৰ পৰা এখন গাড়ী গুৱাহাটীলৈ যাব, গাড়ীখন গৈ জাগিৰোড পালে, কিন্তু সেই জাগিৰোড পোৱা গাড়ীখন তাতেই বন্ধ কৰি ডিব্ৰুগড়ত আকৌ এখন নতুন গাড়ী তেল ৰং সানি ৰেডি কৰা হৈছে, সেইখন নতুন দিল্লীলৈ যাব। মন্ত্ৰীগোটৰ প্ৰতিবেদন এনেকুৱা এটা নাটক, এনেকুৱা এটা কাৰচাজিৰ নিচিনা লাগিছে। কাৰণ এই যিটো প্ৰক্ৰিয়া আদিৰ পৰা অন্তলৈকে, প্ৰথমে ৰাজ্যৰ পৰা প্ৰপ'জেল যাব, তাৰপিছত দিল্লীৰ বিভিন্ন সংস্থা, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থা, নেশ্যনেল কমিশ্যন ফৰ শ্বেডিউল ট্ৰাইব, আমাৰ RGI, ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া, বিভিন্ন মন্ত্ৰালয়, তেওঁলোকে বিবেচনা কৰি এটা পদক্ষেপ পাৰ কৰি এপ্ৰুভ কৰি তাৰপিছত কেবিনেটলৈ যাব। কেন্দ্ৰীয় কেবিনেটে 8 নৱেম্বৰ 2019 তাৰিখে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বোলা প্ৰস্তাৱটো এপ্ৰুভ কৰিছে আৰু তাৰ পিছদিনা পাৰ্লামেণ্টত উত্থাপন কৰিছে। যিটো কাম পাৰ্লামেণ্টত উত্থাপন কৰা আজি 6 বছৰ হৈ গ'ল, সেই কামটো অসম চৰকাৰে যোৱা 29 তাৰিখে আকৌ অসম বিধানসভাৰ দ্বাৰা কৰোৱাইছে। আব্দুল খালেক ডাঙৰীয়া প্ৰাক্তন বিধায়ক, আমাৰ বড়ো ডাঙৰীয়া বিধায়ক, তেখেতসকলে জানে, দুৰ্গাদাস বড়ো ডাঙৰীয়া বিধায়ক, তেখেতসকলে জানে যে এই যিটো কাম অসম বিধানসভাত 29 তাৰিখে অসম চৰকাৰে কৰোৱাইছে, সেই কামটো ইয়াৰ আগত অতি কমেও 4বাৰ অসম বিধানসভাই ৰিজলিউশ্যন পাছ কৰিছে। অসমৰ টংক বাহাদুৰ ৰায় ডাঙৰীয়া স্পীকাৰ আছিল, তেখেতৰ নেতৃত্বত অসম বিধানসভাৰ ডাঙৰ প্ৰতিনিধি দল নতুন দিল্লীলৈ গৈছে। ইয়াৰ পিছত আৰু কেইবাবাৰো এইবোৰ ঘটনা ঘটিছে। প্ৰণৱ গগৈ হৈ থাকোঁতে আমি আচৰিত হওঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে, হয় ঠিকে কৈছে, প্ৰণৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতে স্পীকাৰ আছিল তেখেত, শিৱসাগৰ বিধায়ক, তাকে মই কথাটো কওঁতে ভুলকৈ কৈ দিলোঁ, অধ্যক্ষ হৈ থাকোঁতে তেখেতৰ নেতৃত্বতো টীম গৈছে। তাৰমানে যিটো কাম ইতিপূৰ্বে বাৰে বাৰে হৈছে, যোৱা 20-25 বছৰে বাৰে বাৰে হৈছে, কাৰণ অসম বিধানসভাৰ বা ৰাজ্য চৰকাৰৰ কোনোবা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ এখতিয়াৰ, কৰ্তৃত্ব, স্বাধীনতা নাই। এই কামটো কৰিব পাৰিব একমাত্ৰ সংসদে, একমাত্ৰ কেন্দ্ৰীয় চৰকাৰে, ৰাষ্ট্ৰপতিয়ে। গতিকে আকৌ ৰাজ্য চৰকাৰৰ দ্বাৰা সেই কামটো কৰোৱাৰ পিছত মানুহে মুখ্যমন্ত্ৰীক টুপিবাজ বুলি কৈছে, মানুহে ৰাজ্য চৰকাৰক মিছলীয়া বুলি কৈছে। আমি ব্যথিত হৈছোঁ। এইবোৰ কাম মুখ্যমন্ত্ৰীয়ে, চৰকাৰে কিয় কৰে? সাধাৰণ মানুহক, আমাৰ অসমত থকা মানুহক মুখ্যমন্ত্ৰীয়ে বা চৰকাৰখনে মূৰ্খ বুলি বাৰে বাৰে কিয় ভাবে? আমাক মূৰ্খ সজাবৰ কাৰণে চেষ্টা কিয় কৰে? এতিয়া আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিওঁ যে ৰাইজে উৎফুল্লিত হৈছে নেকি, ৰাইজে কিয় ফটকা ফুটাইছে? মই আৰম্ভণিতে কৈছোঁ, চৰকাৰে কৰা কাম মানুহে বিশ্বাসত লয়। আৰু বিজেপিৰ যিটো প্ৰচাৰ তন্ত্ৰ, তেওঁলোকৰ মানুহক লগুৱাই লৈ আজি তেওঁলোকৰ ছ'চিয়েল মিডিয়াই হওক, মিডিয়াৰ এটা ডাঙৰ অংশই হওক, তেওঁলোকৰ নিয়ন্ত্ৰণত। ঢাকঢোল বজোৱাত তেওঁলোকতকৈতো ভাৰতত আৰু এক্সপাৰ্ট কোনো নাই। গতিকে তেওঁলোকে নিজৰ মানুহক লগুৱাই প্ৰচাৰ, ঢাকঢোল বজোৱাইছে, ফটকা ফুটুৱাইছে, আকৌ নিজৰ মিডিয়া লগাই পেলাই প্ৰচাৰ কৰোৱাইছে। সাধাৰণ কথা, আমি এইটো কথা কৈ আছোঁ, আপোনালোকৰ লগত আমিও ফটকা ফুটাম, আপোনালোকৰ লগত আমিও সহযোগিতা কৰিম, আপোনালোকক ধন্যবাদ দিম যদি চলিত লোকসভাৰ অধিৱেশনত, ৰাজ্যসভাত ইতিপূৰ্বে উত্থাপিত হোৱা বিধেয়কখন আপোনালোকে পাৰিত কৰোৱাব পাৰে। যদি লোকসভাত সেইখন পাৰিত কৰিব পাৰে, আপোনালোকক আমি ধন্যবাদ দিম, আপোনালোকৰ লগত আমি ওলাম নাচিবৰ কাৰণে। ঠিক আছে, ধন্যবাদ জনাইছোঁ মই জিয়াউৰ ৰহমান। আকৌ পৰৱৰ্তী সময়ত যাম।
মই দুৰ্গাদাস বড়ো ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ এতিয়া বড়ো সমাজৰ মাজতেই দেখিছোঁ যে দুটা শিবিৰ সৃষ্টি হৈছে হাগ্ৰামৰ মহিলাৰে একদম খোলাকৈ কৈ দিছে যে বৰ্তমানৰ জনজাতিসকলৰ অকণো হানি বিঘিনি নোহোৱাকৈ জনজাতিকৰণ দিয়াত একো আপত্তি নাই ৰণোজ পেগু নিজেই চেয়াৰমেন তেখেত নিজেই মিচিং মানুহ ভুৱন পেগু প্ৰতিবেদন দিয়াৰ দিনাখন মোৰ এইটো ষ্টুডিঅ'ৰ অতিথি হৈছে তেখেতে সম্পূৰ্ণ সহযোগিতা কৰিছে সিফালে আকৌ TMPকে বিৰোধিতা কৰিছে ইফালে আপচুৱে বিৰোধিতা কৰিছে বা বিৰোধিতা কৰাই নহয় BTADৰ পৰিৱেশ কি কৰি পেলালে একদম গৈ ভাঙি চিঙি লণ্ড ভণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে সেইটো কেতিয়াও সমৰ্থনযোগ্য হ'ব নোৱাৰে তেনেকুৱা কাম কৰিব নোৱাৰে প্ৰতিবাদ কৰক কিন্তু তেনেকৈ লণ্ড ভণ্ড কৰা কা আন্দোলনৰ সময়ত শংকৰদেৱ কলাক্ষেত্ৰ যিসকলে ভাঙিছিল তেতিয়াও আমি বিৰোধিতা কৰিছোঁ এইটো হ'ব নোৱাৰে শংকৰদেৱ কলাক্ষেত্ৰৰ গেট ভঙা মানুহবিলাক কেতিয়াও প্ৰকৃত প্ৰতিবাদকাৰী আন্দোলনকাৰী হ'ব নোৱাৰে সেইবিলাক দুষ্কৃতিকাৰী এতিয়াও আমি কৈছোঁ যে এছেম্বলি BTADৰ এছেম্বলি যিসকলে তেনেকুৱাকৈ ভাঙিছে টিভি ভাঙিছে মাইক্ৰফোন ভাঙিছে দৰ্জা খিৰিকী ভাঙিছে দুৱাৰ গুৰিয়াই ভাঙি দিছে সেইবিলাক কেতিয়াও প্ৰতিবাদ হ'ব নোৱাৰে সেইটো কেতিয়াও সমৰ্থনযোগ্য হ'বই নোৱাৰে তাৰমানে বড়োসকলৰ মাজতে দুটা ফৈদ স্পষ্ট ৰূপত কোকৰাঝাৰৰ নিচিনা জেগাত আপুনি নিজে জ্যেষ্ঠ বিধায়ক কি ক'ব এতিয়া মই আপুনি আলোচনাটো আৰম্ভ কৰিছে সম্পূৰ্ণ এইবাৰ পেছ কৰা যিটো ৰিপৰ্ট সেইটোৰ আলামত সেই ৰিপৰ্টৰ আধাৰত মই দুটামান কথা ক'ম আৰু ৰিপৰ্টৰ লগত উদ্ভৱ হোৱা বিষয়টো নিশ্চয় পাতিবই লাগিব সেই উদ্ভৱ কিয় হ'ল প্ৰথমতে যিসকলে BTCৰ আমাৰ এছেম্বলি ভাঙিলে সেই দুষ্কৃতিকাৰীসকলক ব্যৱস্থা ল'বৰ কাৰণে স্পিকাৰ ডাঙৰীয়া আমাৰ ত্ৰিদীপ দৈমাৰী ডাঙৰীয়া ইতিমধ্যে কেছ দিছে বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰিব গতিকে এই ৰিপৰ্টটোত 90 দশকৰ পৰা ৰিপৰ্টটোত বিভিন্ন নথিপত্ৰ আছে এনেকুৱা এটা জনজাতি বিচৰা জনগোষ্ঠী নাই যিসকলে তেওঁলোকে বিচৰা বস্তুটো মেমৰেণ্ডামৰ লগত জৰিয়তে দিয়া নাই ঠিক তেনেকৈ যিসকলে তেখেতসকলক জনজাতি দিব নালাগে বুলি জনজাতীয় পূৰ্বৰ জনজাতীয়সকলে মেমৰেণ্ডাম দিছে তেওঁলোকক যাতে এক কিঞ্চিতো অসুবিধা নকৰে সেইটো খুব স্পষ্টভাৱে পূৰ্বৰ জনজাতীয়সকলো মেমৰেণ্ডামবিলাক দিছে তেতিয়াৰ পৰা এতিয়ালৈকে মই মেমৰেণ্ডামখিনি মই ষ্টাডি কৰিছোঁ অলপ ৰিপৰ্টটোত আৰু ৰিপৰ্ট ইতিমধ্যে আপোনালোকে গম পাইছে 3-4টা ৰিপৰ্ট ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ গৈছে এই ৰিপৰ্টটো আকৌ একবাৰ কিয় পঠিয়াবলগীয়া হ'ল তাৰ এটা প্ৰশ্ন অলপ আগতে দুগৰাকীয়ে কৈছে যে এই ৰিপৰ্টটো কিয় পঠিয়াবলগীয়া হ'ল যেতিয়া ৰাজ্য চৰকাৰৰ এমেণ্ডমেণ্ট থাকে তাত ৰিপৰ্টতেই মই এছেম্বলিৰ কিবা এমেণ্ডমেণ্ট মই সেই কথাটো কোৱা নাই ৰিপৰ্টত নতুন দাবী যেতিয়া আহে বা নতুনকৈ কিবা বিষয় আহে সেইটো নিশ্চয় মই যেহেতু মন্ত্ৰী আছিলোঁ এসময়ত ৰাজ্য চৰকাৰে সংশোধনীৰ প্ৰয়োজন আছে পূৰ্বৰ ৰিপৰ্টৰ লগত মিল থাকিলেও যিখিনি সাল সলনি সেইখিনি তাতে সন্নিৱিষ্ট কৰিব লাগিব মোৰ ধাৰণা যিখিনি নতুন বিষয় তাত সন্নিৱিষ্ট হ'ল সেইটো যোগাত্মক কৰিব যোগ দিবৰ কাৰণেই ৰাজ্য চৰকাৰে এই ৰিপৰ্টখন পুনৰবাৰ দিছে বুলি মই ধৰিছোঁ কিন্তু তাৰ লগে লগে যিকেইটা জনগোষ্ঠীয়ে তেওঁলোকে বাৰম্বাৰ আলোচনা কৰি ৰাজ্য চৰকাৰক সন্মতি প্ৰকাশ কৰিছে তেনেধৰণে দিয়া বুলি মাননীয় মুখ্যমন্ত্ৰী অলপ আগতে ক'লে আৰু জনজাতীয়সকলকো পূৰ্বৰ জনজাতীয়সকলকো STP ST হিলছ সকলোৰে ক্ষতি নোহোৱাকৈ হ'ব বুলি তেওঁ যেতিয়া আশ্বাস দিছে তেতিয়া নিশ্চয় ৰিপৰ্টত দুইটা বিষয় তাতে আনিছে বিসংগতি হৈছে কোচ ৰাজবংশীসকলক লৈ কোচ ৰাজবংশীসকলৰ ইতিহাস যদি চোৱা যায় তেখেতসকলৰ আজি যিখিনি জনজাতীয় দিবৰ কাৰণে STP বুলি চৰকাৰে আনিছে তাত 3টা অপশ্যন ৰাখিছে এক যদি তাৰ স্থানীয় চৰকাৰে NOC নিদিয়ে তেতিয়াহ'লে তেওঁলোকে ভিত থাকিব ভেলিড থাকিব আৰু লাষ্ট অপশ্যনটো হৈছে যে তেওঁলোকে ভেলিটো নাথাকে STPটো নাথাকে তেনেকুৱা যদি হয় তেতিয়াহ'লে তেওঁলোকৰ সমন্বিত শক্তিটোৱে যি ধৰণে ৰাজ্য চৰকাৰক পৰামৰ্শ আগবঢ়াব সেই পৰামৰ্শ গ্ৰহণ কৰাৰো পৃষ্ঠপোষকতা কৰা আছে গতিকে মই দেখিছোঁ
যে বিষয়টো ইস্যুটো শেষ কৰিব বিচাৰিছে হয় একেবাৰে আজি 30-35 বছৰ হলো ইস্যুটো হৈ থকাটো কোনেও কামনা নকৰে আৰু সন্দেহ সকলো জনগোষ্ঠীৰে হৈছে বিশেষকৈ পুৰণি জনজাতীয় মানুহখিনিয়ে সন্দেহ কৰিছে এবাৰ মাত্ৰ 6 মাহৰ কাৰণে কোচ ৰাজবংশীসকলক দিয়া হৈছে তেতিয়া মোৰ মনত আছে মই খুব বুঢ়া মানুহ নহয় তেতিয়া ইয়াং মানুহ এমএলএ জি কি কৈছিল মানে যেতিয়া কটন কলেজ ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজত আপুনি আচৰিত হ'ব ফোর্থ হৈ ষ্টেণ্ড কৰা এটা বড়ো মানুহে পাইছে মাত্ৰ তেওঁ এনেও পায় কটনত ফোর্থ হৈ ষ্টেণ্ড কৰিছে তাৰ বাদে এটা বড়ো ল'ৰা এটা মিচিং ল'ৰা এটা অন্য ট্ৰাইবেল পূৰ্ব ট্ৰাইবেলে কটন কলেজত এডমিশ্যন পোৱা নাই এটাই পাইছে সেইটো ফোর্থ হৈ তেওঁ ষ্টেণ্ড কৰিছিল গতিকে তেনেকুৱা পৰিস্থিতিত যিসকল জনজাতীয় আছে তেওঁলোকে সন্দেহ প্ৰকাশ কৰাটো যিকোনো কথাতে তেওঁলোকে সন্দেহ প্ৰকাশ কৰাটো স্বাভাৱিক দুবেৰাজ বড়ো আপুনি যে ক'লে এক মিনিট আপুনি যে বিটিচিত হয় বিটিচিত যেটো ঘটনা ঘটিল হয় বিটিচিত ঘটনা ঘটাটো মইতো প্ৰথম দিনাই কৈছো দুৰ্ভাগ্যজনক তেনে ঘটনা যাতে আৰু নঘটে আৰু যিবিলাকে উচতনি দিছে তাত হয় তাত তৃতীয় শক্তি মাষ্ট আছে ঠিক আছে তৃতীয় শক্তি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই অধ্যক্ষই কৈছে হাগ্ৰামা মহিলাৰো কৈছে হয় দুইটা এটা ৰাজনৈতিক দল এটা জাতীয় সংগঠন আৰু হয়তো কোনোবা থাকিব পাৰে উচতনিত তৃতীয় শক্তি আছে প্ৰথম দিনাই কৈছো মই আমাক ৰিপৰ্ট দিছে সন্ধিয়া 7টা বজাত আৰু তাতে ভাঙিছে 2টা-3টা বজাত গতিকে এইটো কেতিয়াও পঢ়া শুনা কৰি পেলাই কাৰোবাৰ সুপৰামৰ্শত তেওঁলোকে ওলাই যোৱা নাই বা এছেম্বলি ভঙা নাই গতিকে তেওঁলোকৰ ওপৰত যিসকলে মিছলিড কৰিছে সেইটো উলিয়াব লাগে তেওঁলোকে পানিশমেণ্ট পাব লাগে আৰু ভৱিষ্যতে জানে তেনে ঘটনা নহয় ৰাজ্য চৰকাৰৰ পুলিচ ডিপাৰ্টমেণ্টে এই গোটেই বিষয়টো এটা সলিউশনত আনিবৰ কাৰণে আমি কেতিয়াও সংঘাত বিচৰা নাই কাৰো লগত আপুনি যেটা কথা কৈছে ৰাজ্য চৰকাৰ যেহেতু হোম ডিপাৰ্টমেণ্ট তেখেতসকলৰ হাতত আজি আমি ধন্যবাদ দিছো যে জয়ন্ত মল্ল বৰুৱা চিফ সেক্ৰেটাৰী ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা কেবিনেট মিনিষ্টাৰ অজন্তা বাইদেউ চৰণ বড়ো চিফ সেক্ৰেটাৰী মই যোৱা কথা আছিলে মই বিশেষ কাৰণত মই যাব নোৱাৰিলো তাতে গৈ অকল ডেভেলপমেণ্টৰ কথাই নহয় তেনেকুৱা ধৰণৰ কথাবিলাকো তাত আলোচনা হৈছে আপোনালোকে জানে চেণ্ট্ৰেল আমি এখিনি বাতৰি কৰিছো আমি আপুনি এখিনি ক'ব নালাগে আমি গতিকে এই কথাবিলাক মই আপোনাক এইটো কথা সুধিছো এইমাত্ৰ আপুনি যিটো কথা ক'লে যে বৰ্তমানৰ যিসকল জনগোষ্ঠী আছে তেওঁলোকৰ আশংকা হোৱাটো স্বাভাৱিক ময়ো কৈছো হয় হ'ব পাৰে কিন্তু ইয়াৰ আগত যেতিয়া এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল স্বয়ং ৰাজনাথ সিঙক লগ কৰি যেতিয়া বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধি দলে গৈ কৈছিলগৈ বিধানসভাৰ প্ৰস্তাৱ দিছিলগৈ তিনিবাৰকৈ অসম বিধানসভাত সৰ্বসন্মতভাৱে প্ৰস্তাৱ লোৱা হৈছে কেন্দ্ৰীয় চৰকাৰক বাৰে বাৰে দিয়া হৈছে এতিয়া জনজাতি মন্ত্ৰীগৰাকীক তেতিয়াও নৰেন্দ্ৰ মোদীৰ 14 চনৰ তেতিয়াৰ দিনতো তেওঁ মন্ত্ৰী আছিল ৰাজনাথ সিং গৃহমন্ত্ৰী আছিল তেতিয়াতো ইয়াৰ জনজাতীয় সকলেতো এনেকে প্ৰতিবাদ কৰা নাছিল বা এনেকুৱা আপত্তি কৰা নাছিল বা এনেকে নহয় আপুনি আৰম্ভণিতে কৈছে যে তাত দুটা ৰাজনৈতিক দল হোৱাৰ পিছত তেনেকুৱা ধৰণৰ কথা নহৈছে একজেক্টলি আজি মই কথা এটা ক'ব বিচাৰিছো এই প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আপসুৰ সভাপতি ডাঙৰীয়া ৰিপিটেডলি কেন্দ্ৰীয় চৰকাৰ হোম ডিপাৰ্টমেণ্টৰ লগত তেওঁলোকে আলোচনা কৰিছে ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰিছে তেওঁলোকৰ বিশেষকৈ UPPL চৰকাৰৰ অনুমোদন আছে এই গোটেই কথাবিলাক তেওঁলোকে পটাৰ পিছত আহিছে কিন্তু তাৰ পিছত হাগ্ৰামা মহিলাৰী ক্ষমতাত আহিলে কালি পৰখি একমাহ হৈছে মাথোন এমাহতে ক্ষমতা যোৱাৰ পিছত এনেকুৱা গাৰ পুৰণি উঠিল যে তেওঁলোকে নিৰ্জীৱ ঘৰ এটা ভাঙিবলৈ গ'ল নহয় মই বিটিচিৰ সম্পত্তি ভাঙিবলৈ কাৰোবাক উচতনি দিছে মই অকল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সেই 2000 বা 2500 ছাত্ৰ ছাত্ৰীকে কোৱা নাই অকল মই কৈছো যে আদিত্য খাকলাৰী ট্ৰাইবেল সংঘৰ সভাপতি CM হৈ আছে টংকেশ্বৰ ৰাভা TMPকে য'ত মিচিং স্বায়ত্তশাসিত পৰিষদ তেওঁলোকৰ পৰমা সাৰেঙ্গীয়াহঁতে নেতৃত্ব লৈ আছে ৰণোজ পেগু ভুৱন পেগু দুগৰাকী বিধায়ক তিৱা ৰমাকান্ত দেউৰী তেওঁ নিজে বিধায়ক বা তেওঁলোকে নিজে বিজেপিৰ লগত আছে বা মন্ত্ৰী হৈ আছে বিধায়ক হৈ আছে আৰু তাৰ পিছত আকৌ তেওঁলোকৰ
একেই জনগোষ্ঠীটোৰে প্ৰতিনিধি আন একাংশই আকৌ ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে আপত্তি কৰিছে মই সোণাপুৰত যিখন মুখ্যমন্ত্ৰীয়ে যিখনৰ কথা ক'লে 25,000 মানুহ লৈ পেলাই যিটো ব্যাপক ৰূপত প্ৰতিবাদ হোৱাৰ কথা কৈছে হয় তাততো হুংকাৰ দিছে মোৰ কথা হ'ল তেওঁলোকেতো আগতেতো সেই হুংকাৰ দিয়া নাছিলে এবাৰ সাপে খুটিলে কিছুলৈকো ভয় বুলি কয় মই সেইকাৰণে আপোনাক কৈছোঁ এই যে কোচ ৰাজবংশীক এবাৰ দি পেলাই যিটো পূৰ্বৰ জনজাতিসকলৰ না জল না থল অৱস্থা হৈছিল তাৰ উত্তৰ তাৰ সমাধান সেই সময় দিব নোৱাৰিলে ভাগ্য ভাল যে তাৰ পিছৰ চৰকাৰে সেই বিষয়টোত আকৌ সেকেন্ড বাৰ আপুনি কোৱাটো শুদ্ধ কিন্তু সেইটো আছিল 96ত হয় কিন্তু 96ৰ পিছতহে বিধানসভাত এই পদক্ষেপবিলাক লোৱা হৈছিল আপোনাৰ প্ৰণৱ গগৈ তৰুণ গগৈ লাষ্ট কাৰ্যকালৰ স্পীকাৰ আছিল তাৰ আগত যিটো 2006ৰ চৰকাৰ সেইটোত টংক বাহাদুৰ ৰায় আছিল তাৰ আগৰবাৰ খালেক ডাঙৰীয়া আছে তাৰ আগৰবাৰ অধ্যক্ষ আছিল পৃথিৱী মাজে 2001 to 2006 কিন্তু 2001ৰ পৰা 2006লৈকে জাষ্ট কথাখিনি চলিছিল কিন্তু প্ৰতিবেদন দিয়া হোৱা নাছিল প্ৰতিবেদন কেতিয়া দিছিলে টংক বাহাদুৰ ৰয় যেতিয়া গৈছে তেতিয়া দিছে আগৰ প্ৰণৱ গগৈ দিনতো গৈ পেলাই এই কামখিনি কৰিছে তেতিয়াতো এই ট্ৰাইবেলখিনিয়ে প্ৰতিবাদ কৰা নাছিল এতিয়া কিয় কৰিলে আপুনি শেহতীয়া ৰিপৰ্টটো চাব ইয়াৰ আগত যিটো ৰিপৰ্ট আছিল সেই ৰিপৰ্টটো কম্পেয়াৰ কৰিব ৰিপৰ্টটো অলপমান আপুনি নিশ্চয় পঢ়িছে ইতিমধ্যে সেইকাৰণে আপুনি যেতিয়া কম্পেয়াৰ কৰিব সেই কম্পেয়াৰ কৰাত ইয়াত কিছু হাল সলনি আছে মই সেইকাৰণে আৰম্ভণিৰ পৰা কিছু হাল সলনি আছে আৰু এই ৰিপৰ্টটো 126 জন বিধায়কে মই ভাবোঁ যে মুখ্যমন্ত্ৰী 2-এজন মন্ত্ৰীৰ বাহিৰে চাগে এই বিষয়টো ৰিপৰ্টটো প্লেছ কৰাৰ আগলৈকে কোনো বিধায়কে জনা নাছিলে আমি নাজানো ৰিপৰ্ট দিছে হাউচ শেষ হাউচৰ পৰা ওলাই আহিছোঁ আমি হাউচৰ ভিতৰত থাকোঁতেই বিভিন্ন জৰিয়তে আমি তাতে গণ্ডগোলটো গম পাইছোঁ এতিয়া গোটেই কথাবিলাক মিছ আণ্ডাৰষ্টেণ্ডিং এটা হৈছে আৰু এই মিছ আণ্ডাৰষ্টেণ্ডিংটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে চিচি টিৱাৰ লগত আলোচনা হ'ব কাইলৈ প্ৰয়োজন হ'লে আপচুৰ লগত আলোচনা হ'ব বুলি এতিয়া কৈছে যদিও কিন্তু তেওঁ আগতে পাতিল বুলি কৈছে যে আদিত্য খাকলাৰিহঁতৰ সমৰ্থন আছিল বুলি কৈছে মুখ্যমন্ত্ৰীয়ে কালি আৰু সেইটো কথাও কৈছে মই ইয়াত সেইটো আপোনালোকক দেখুৱাব লাগে যে মই দেখুৱাই দিব পাৰোঁ আপত্তি কৰা নাছিল এতিয়া কিয় আপত্তি কৰিলে এতিয়া কিয় জ্বলাবলগীয়া হ'ল তেওঁলোকৰ প্ৰতিবেদনখন এতিয়া কিয় জ্বলাইছে মুখ্যমন্ত্ৰীয়ে সেইটো কথাহে কৈছে মই নাজানো বোলে আদিত্য খাকলাৰিৰ লগত আমি কথা পাতিছিলোঁ তেওঁলোকেতো আমাৰ কথাখিনি সমৰ্থন দিছিলে নিশ্চয় আদিত্য খাকলাৰিহঁতে কথা পতাত আৰু ৰিপৰ্টৰ মাজত কিবা আদিত্য খাকলাৰিহঁতে চাগে ডিফাৰেঞ্চ পাইছে অলপ ঠিক আছে অলপ হ'লেও নিশ্চয় তেওঁলোকৰ সন্দেহটো আঁতৰাবৰ কাৰণে তেওঁলোকে আকৌ আন্দোলনৰ কাৰ্যসূচী দিছিলে গতিকে মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো মুহূৰ্তত মই কোনো প্ৰশংসা কৰিবলৈ যোৱা নাই কিন্তু সমস্যাটো সমাধান কৰিবৰ কাৰণে এটা প্ৰচেষ্টা চলাইছে অলপ আগতে এগৰাকীয়ে কৈছে যে আমাৰ জাতীয় জিয়াউৰ ৰহমান ডাঙৰীয়াই কৈছে যে আমিও তেখেতসকলক জিন্দাবাদ দিম যদি এই ৰিপৰ্ট ইয়াত লোকসভাত যদি গৃহীত কৰাই দিয়ে ৰাজ্যসভাত উত্থাপন কৰি আকৌ মই ভাবোঁ ৰাজ্য চৰকাৰৰ দায়িত্ব আৰু আমি BPF দল এটা সৰু অঞ্চলৰ মানুহে কোনো কাৰণত BPF দলে কাৰোবাক জনজাতি ভাঙি দিয়া কাৰোবাক জনজাতিত সোমাই দিয়া অধিকাৰেই নাই আমাৰ ৰাজ্য চৰকাৰৰো নাই অলপ আগতে আপোনাৰ ব্যক্তিগত স্থিতি কি আপুনি নিজে এজন বড়ো জনগোষ্ঠী আমি ব্যক্তিগত স্থিতিটো মোৰ দলৰ স্থিতিয়ে মোৰ স্থিতি যে স্থানীয় বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ যিসকলে তেওঁলোকৰ দাবী দুবা কৰি আছে তেওঁলোকে কিবা পালে কেন্দ্ৰীয় চৰকাৰে দিলে মিনাক দিলে মিনাটো ব্ৰাহ্মণসকলতকৈও ওপৰত তেওঁলোকৰ জ্ঞান গৰিমা সেই মিনাসকলক ট্ৰাইবেল দিলে আজি গোটেই ভাৰতবৰ্ষত 10টা IAS অফিচাৰ যদি ট্ৰাইবেলৰ পায় 8টা 9টা মিনা সম্প্ৰদায়ে পায় কি কৰিব পাৰিছে কেন্দ্ৰীয় চৰকাৰে সেইটো কৰিব পাৰে ইচ্ছা কৰিলে সেই কাৰণেই অলপ সন্দেহ ঘনীভূত হৈছে ইটো জনগোষ্ঠীয়ে সিটো জনগোষ্ঠী ঠিক আছে মই ধন্যবাদ জনাইছোঁ ৰূপম গোস্বামী ডাঙৰীয়া তিনিগৰাকী জ্যেষ্ঠ মুখপাত্ৰৰ বক্তব্য আপুনি শুনিলে এতিয়া আপোনাৰ পাল সঁচাকৈ জনজাতিকৰণ হ'বনে নে এইটো এটা মস্ত ললিপপ যে দেৱব্ৰত শইকীয়া বা অখিল গগৈহঁতে কোৱাৰ দৰে মই খালি আহ্বান জনাম তিনিজনৰ উত্তৰ মই দিব লাগিব আৰু আপুনি তিনিজনকে দীঘলীয়া সময় দিছে মাজত কাকো প্ৰশ্ন কৰা নাই মোকো নকৰিব বুলি মই আশা কৰিছোঁ ঠিক আছে নাই চাওক নিৰ্বাচন আহিছে ৰাজনীতি চবেই কৰিব কোনো ৰাজনীতি দলে নকয় যে বিজেপিয়ে বঢ়িয়া কাম কৰিছে যে ফালি দিছে ইমান দিনৰ সমস্যা এটা সমাধান কৰিব পাৰিছে সেইটো কথা কোনেও নকয়
সকলোৱে ইয়াত ক'ত কেনেকৈ লেকুনা ওলাব পাৰি ক'ত কেনেকৈ আমাক হল ঠেকত পেলাব পাৰি কেনেকৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰি আপুনি যদি কংগ্ৰেছৰ বক্তব্যই হওক অসম জাতীয় পৰিষদৰ বক্তব্যই হওক দুইজনৰ বক্তব্য শুনিলে আপোনালোকে স্পষ্ট গম পাব যে কেনেকৈ এটা কনফিউজন ক্ৰিয়েট কৰিব বিচাৰিছে এইটো সমাজৰ হিতৰ বাবে হয়নে অহিতৰ বাবে হয়তো ৰাইজে সিদ্ধান্ত ল'ব কিন্তু এটা কনফিউজন ক্ৰিয়েট কৰিব বিচাৰিছে এটা তাৰপিছত এটা পৰিৱেশ এনেকুৱা সৃষ্টি কৰিব বিচাৰিছে যে বিজেপি ললিপপ এই সমস্যাটো আজিৰ নহয় আগৰ দিনৰ বহু বছৰৰ পৰা চলি আহিছে প্ৰায় ৩৫ বছৰ হ'ল নিশ্চয় হয় ৩৫ বছৰ গতিকে ৩৫ বছৰটো আমি 10 বছৰে শাসন কৰিছোঁ তাৰ বাকীবিলাকতো বেলেগে শাসন কৰিছিল গতিকে তেওঁলোকে পাৰিছিল নে কৰাৰ প্ৰয়াস কৰিছিল এই কথাবিলাক অসমৰ জনসাধাৰণে বা সেই জাতি জনগোষ্ঠী সকলোৱে জানে আমি এতিয়া এক ষ্টেপ আগুৱাই গৈছোঁ নতুন এটা ফৰ্মুলা দিছোঁ অলপ আগতে এজনে কৈছিলে যাৰ নেকি সেই দলৰ এজনো বিধায়ক নাই তেওঁলোকে কৈছিল যে বাৰে বাৰে কিয় প্ৰতিবেদন দিছে তাৰ সুন্দৰ উত্তৰ দুৰ্গাদাস বৰুৱাই দিছে মই সেইকাৰণে সেইটো উত্তৰ দিবলৈ নাযাওঁ গতিকে মুঠতে বিজেপিক কেনেকৈ হলঠেকত পেলাব পাৰে সকলোৰে প্ৰয়াস মাননীয় মুখ্যমন্ত্ৰীয়ে সুন্দৰকৈ কৈছে যদি কংগ্ৰেছৰ হাতত কিবা যদি ফৰ্মুলা আছে আহক ৱেলকাম কৰিছে আজিও মই কওঁ যিকোনো মানুহক সমালোচনা কৰা পৃথিৱীত চবতকৈ সহজ কিন্তু আপুনি এটা যদি কাৰণ এই যিটো সমস্যা এই সমস্যা অসমৰ জনসাধাৰণৰ সমস্যা ইয়াত নাভাবিব যে ইয়াত যদি কিবা এটা ঘটং মটং হয় কিবা এটা কনফ্লিক্ট হয় কিবা এটা মানে অবিশ্বাসীৰ সৃষ্টি হয় তেতিয়াহ'লে কিন্তু আপোনাকো চুব মোকো চুব হয় গোটেই সমাজখনৰ অসমবাসীক চুব গতিকে সেইকাৰণে আমি এই গোটেই বিষয়টোক লৈ বাকী ঠিক আছে বাকী আপোনাৰ বিষয়বিলাকক গালি পাৰক বিজেপিয়ে আমুক কৰিছে তামুক কৰিছে গালি পাৰক কোনো কথা নাই কিন্তু এইটো বহুত সংবেদনশীল হিচাপে এই ইয়াত বক্তব্য ৰাখিলে ভাল এতিয়া যিটো ঘটনা বড়োলেণ্ডত হৈছে 7টা বজাত প্ৰতিবেদন দিছে 3টা বজাতে ভাঙি পেলালে এইটো স্পষ্ট বুজি পায় যে আচলতে প্ৰতিবেদনৰ লগত সেই ভাঙাৰ কোনো ৰিলেশ্যন নাই সেইটো এটা বেলেগ ৰাজনৈতিক মটিভ আছে যিটো হাগ্ৰামাৰ ডাঙৰীয়াই কথাষাৰ কৈছে এতিয়া মই সেইটোত হয়নে নহয় মই ক'বলৈ যোৱা নাই মই খালি কথাবিলাক কৈছোঁ যে এই গোটেই কথাবিলাক এইবাৰ যিটো নিৰ্বাচন এইবাৰ নিৰ্বাচন দুটা সত্তাৰ মাজত যুঁজ আছে এটা হ'ল মিয়া সত্তা আৰু আনটো হ'ল অসমীয়া সত্তা এতিয়া কোন সত্তা কোন পক্ষত থাকিব এতিয়া এই যে এজনে কৈছিলে টুপিবাজ শব্দ ব্যৱহাৰ কৰিছে মই নাভাবোঁ যে অসমীয়া সত্তাত থকা কোনোবা মানুহে এনেকুৱা ধৰণৰ শব্দ বাক্য ব্যৱহাৰ কৰে অসমীয়া সমাজখন বহুত ধনী সমাজ এই সমাজত বসবাস কৰা যোনে অসমীয়া সত্তাত থকা মানুহে এনেকুৱা ধৰণৰ শব্দ বাক্য কেতিয়াও ব্যৱহাৰ নকৰে মিয়া সত্তাত যোনে বিশ্বাসী কৰে তেওঁলোকে এনেকুৱা শব্দ বাক্য ব্যৱহাৰ কৰে কিন্তু ৰূপম গোস্বামী গতিকে এক মিনিট মই আপোনাক কৈছিলোঁ যে মই কৈ থাকোঁতে আপুনি মাজত নক'ব কাৰণ বাকী সুধিবলগীয়াখিনি সুধিম মই খালেক ডাঙৰীয়াকো সুধিছোঁ মই মানে কথা মই এটা কাৰণ মোৰ মানে ফ্ল'টো নাইকিয়া হৈ যায় আপুনি চেষ্টা কৰিম হয় আপুনি কোৱাৰ প্ৰসংগতে মই সুধিছোঁ নাই মুখ্যমন্ত্ৰীৰ আন্তৰিকতাক আপুনি যেনেকৈ প্ৰশংসা কৰিছে আমিও ভাবিছোঁ যে তেখেতে এটা চেষ্টা কৰিছে এইটো সঁচা কথা মোৰ কথাটো হ'ল যে এতিয়া এই যে প্ৰতিবেদন যে মন্ত্ৰী গোটে দিলে বিধানসভাত যে ল'লে ইয়াৰ পিছৰ নেক্সট ষ্টেপটো এতিয়া কেনেকৈ আগবাঢ়িব মানে এইবাৰৰ এতিয়া লোকসভা আজিৰ পৰা যিহেতু আৰম্ভ হৈছে এইবাৰ এই প্ৰতিবেদনখন কিবা এই আমাৰ লোকসভাত আগতে যেনেকৈ ৰাজ্যসভাত উত্থাপন হৈছিল সেই উত্থাপন হোৱা সেইখনৰ লগত এতিয়াৰ দিয়া প্ৰতিবেদনখনৰ কিবা সংযোগ থাকিব নেকি কিবা ইয়াৰ লগত অলপ বহা টুটা যোগ কৰা বিয়োগ কৰা কিবা তেনেকুৱা কথা থাকিব নেকি আচলতে এইটো যোৱাকালি শেষ হৈছে নে পৰহি শেষ হৈছে যে তাৰপিছত মাননীয় মুখ্যমন্ত্ৰীৰ লগত মোৰ কথা বতৰা হোৱা নাই আৰু কথা বতৰা হ'লে বাকী বা আমাৰ দলৰো কথা বতৰা বা আলোচনা হ'লে পৰৱৰ্তী পদক্ষেপবিলাক কেনেকুৱা ধৰণৰ হ'ব নিশ্চিতভাৱে মই আপোনাক ক'ব পাৰিম কিন্তু এতিয়া মই আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে মই আই এম নট দ্য পাৰফেক্ট মানুহ মই কিছুমান কিন্তু পৰন্তু হেতেন হাইপথেটিকেল কথা ক'ব পাৰোঁ কিন্তু মই হাইপথেটিকেল যিহেতু বস্তুটো সংবেদনশীল নাই মই আপোনাক সুধিছোঁ যে 6 জনগোষ্ঠীৰ
নেতৃত্বই প্ৰত্যেকটো সংগঠন মই কেইবাবাৰো ইয়াত অভিমত কৰিছোঁতো তেওঁলোকে কৈছে যে এইবাৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বেই তেওঁলোকক জনজাতিকৰণ দিব লাগিবই এনেকুৱা কৈছে আমি খালুং বুলি ক'লে খালুং লাগু বুলি ক'লে লাগিবই এনেকুৱা বুলি কৈছে আমি এইবোৰ বুজি নাপাওঁ আমি মতক মানুহ আমি মৰাণ মানুহ কোচ ৰাজবংশীসকলৰ কথাটো কৈছেই তেওঁলোকে যে আমি কেনেকৈ জীৱন নিৰ্বাহ কৰি আছোঁ আমি জানো গোৱালপাৰা আৰু বঙাইগাঁৱত মই এতিয়া আপোনাক এইটো সুধিছোঁ যে ২৬ৰ আগত যদি তেওঁলোকক জনজাতিকৰণ দিব লাগে তেতিয়াহ'লেতো এখন লোকসভা আৰু ৰাজ্যসভাত গৃহীত হ'বই লাগিব গতিকে এইবাৰ যিহেতু আজিৰ পৰা লোকসভা সংসদ আৰম্ভ হৈছে আৰু ২৬ৰ বিধানসভা নিৰ্বাচনৰ আগত মাত্ৰ আৰু এখন লোকসভা আৰু ৰাজ্যসভা অনুষ্ঠিত হ'ব যেনেকৈ বিধানসভা আমাৰ খালেক ডাঙৰীয়া আছে দুৰ্গা দাস বড়ো ডাঙৰীয়া আছে ফেব্ৰুৱাৰীত অকল বাজেটৰ কাৰণে অন্তৰ্বৰ্তীকালীন এখন যিহেতু বাজেট দিয়া হ'ব দুদিনৰ কাৰণে গতিকে সুযোগটোতো নাই অসম বিধানসভাতো সুযোগ নাই আৰু আপুনি যিটো কথা কৈছে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে কংগ্ৰেছে যদি কিবা যোগ বিয়োগ কৰিবলগীয়া পৰামৰ্শ দিবলগীয়া আছে দিয়ক তাৰমানে বিধানসভাত দাখিল কৰা প্ৰতিবেদনখন মুখ্যমন্ত্ৰীৰ ভাষ্যতে খালেক ডাঙৰীয়া চূড়ান্ত নহয় আপোনালোকে যদি পৰামৰ্শ দিয়ে তাত তাৰমানে আকৌ যোগ কৰিব পৰা স্কোপ আছে যদি স্কোপ আছে তেনেহ'লে আকৌ তাৰমানে দুৰ্গা দাস বড়ো সেই প্ৰতিবেদনখন যোগ দিয়া প্ৰতিবেদনখন আকৌ নেক্সট বিধানসভাত দিব লাগিব যদি নেক্সট বিধানসভাত দিবলগীয়া হয় তেনেহ'লে লোকসভা আৰু বিধানসভাত কেতিয়া গৃহীত হ'ব ৬ জনগোষ্ঠীৰ জনজাতিকৰণ ২৬ৰ আগত কেনেকৈ দিব তেনেহ'লে মই সেই কথাটো সুধিছোঁ ৰূপম গোস্বামী আপোনাৰ প্ৰশ্নটো মই বুজি পাইছোঁ আমি খুব পজিটিভ ৱেত যাওঁ আমি খুব পজিটিভলি ভাবোঁ এতিয়া বিষ কিছুমান মূৰত সোমোৱাই দিলে আকৌ এই গোটেই বস্তুটো মই ক'লোৱে হয় আগতে সংবেদনশীল হ'ব গতিকে ইয়াত বিষ কোনেও সোমাব নালাগে আমি খুব পজিটিভ ৱেত হ'ব বুলি আমি ভাবি পেলাই আগবাঢ়ি যাওঁ আৰু মুখ্যমন্ত্ৰীয়ে কৈছে মই না 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 আপুনি মোৰ বক্তব্যখিনি ক'ব না মই কৈ আছোঁ নহয় আপুনি ধৈৰ্য ধৰিব লাগিব অকণমান নহয় জানো মই কথাবিলাক কৈ আছোঁ কাৰণ মই যিখিনি জানো তাৰ ওপৰতে কওঁ মই যদি এতিয়া ভাৰতবৰ্ষৰ হোম মিনিষ্টাৰ হ'লো হয় মই বহুত কথা কৈ দিলোঁ হয় কিন্তু মই হোম মিনিষ্টাৰ ভাৰতবৰ্ষৰ নহয় মই এটা দলৰ মই মুখপাত্ৰ হিচাপে মই যিখিনি ক'ব লাগে মই সেইখিনি ক'ম মোৰ সীমাত থাকি পেলাই বাকীখিনি যোন মানুহ সেইবিলাকক আপোনালোকে প্ৰশ্ন কৰিব তাৰ উত্তৰ পাব নিশ্চয় মই নাভাবোঁ যে অকল মোৰ ইয়াতেই মই শেষ বোলে মই আল্টিমেট আৰু সেনেকুৱাটো নহয় গতিকে কালি পৰহি আপোনালোকে লগ পাব মুখ্যমন্ত্ৰী লগ পাব মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী আহিব বেছি দিন নাই অসমত আহি আছে তেওঁলোকক প্ৰশ্ন কৰিব নিশ্চয় আপোনালোকে এই কথা বতৰাবিলাক পাব বা নিশ্চিতভাৱে আমাৰ দলৰ সভাপতিয়ে ক'ব কিন্তু মই কৈ আছোঁ যে এতিয়া এটা নতুন ফৰ্মুলা চাওক STH ST প্লেইন STV এটা নতুন ফৰ্মুলা আনিছে এটা প্ৰয়াস কৰিছে আগৰ চৰকাৰবিলাকেতো প্ৰয়াসে কৰা নাছিল আগৰ চাওক এই গোটেই ইমান সহজ নহয় গোটেই এক্ৰছ ভাৰতবৰ্ষৰ কথা আছে ইয়াত ST SC যিটো বিষয় আগৰ চৰকাৰবিলাকে প্ৰয়াস কৰা নাই বুলি কেনেকৈ ক'ব আগৰ চৰকাৰবিলাকে প্ৰয়াস কৰিছিল কাৰণে ৰাজনাথ সিঙৰ ওচৰ পাইছিলগৈ জনজাতি কল্যাণ মন্ত্ৰীয়ে দিছিলে কাৰণেতো ৰাজ্যসভাত সেইখন উত্থাপন হৈছিলেগৈ গৈ পেলাই নাই কিন্তু ইমান বছৰ তাৰমানে এইটোৱে বুজাব বিচাৰিছে যে ৩৫ বছৰৰ ২৫ বছৰে তেওঁলোকে প্ৰয়াস কৰিও পৰা নাই আৰু বিজেপিয়ে 10 বছৰতে প্ৰয়াস কৰি পাৰিব লাগে এইটোৱে ক'ব বিচাৰিছেতো আমি চেষ্টা কৰিম আৰু হ'ব বুলি মই দৃঢ় বিশ্বাস হ'ব বুলি মোৰ দৃঢ় বিশ্বাস কাৰণ যিটো প্ৰচেছত আগবাঢ়ি যদিহে বেলেগসকলে বিৰোধীয়ে খেলি মেলি নলগায় বিৰোধীয়ে পৰিৱেশ যদি না না মই আৰে বাকী চবকে ইমান গতিকে মোক ইমান কম সময় দিলে এইটো অন্যায় হৈছে কিন্তু দেই দিয়ক ঠিক আছে উপায় নাই হ'ব দিয়ক মই সামৰণি মাৰিলোঁ মই এইটোৱে কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত অলপো সন্দেহ কৰিব নালাগে এইবিলাক বিৰোধীয়ে কিছুমান চেষ্টা কৰিব আৰু এইবাৰ নিৰ্বাচন দুটা সত্তা বিয়া সত্তাৰ অসমীয়া সত্তাৰ ওপৰত হ'ব অসমীয়া সত্তাসকল ডেফিনেটলি জানে কি হৈ আছে কি হোৱা নাই বিয়া সত্তাই কনফিউজন ঠিক আছে মই খালেক ডাঙৰীয়া এতিয়া ৰূপম গোস্বামীয়ে যিটো কথা কৈছে যে আপোনালোকে ২৫ বছৰে নোৱাৰিলে কিন্তু তেওঁলোকে 10 বছৰতে কৰিব লাগে মোৰ কথা হ'ল তেখেতসকলে নিজে কৈছিল 6 মাহত কৰিম বুলি এতিয়া সেইকাৰণে চাগে 6 জনগোষ্ঠীয়ে ডিমাণ্ড কৰি আছে যে তেওঁলোকৰ জনজাতিকৰণটো এইবাৰ কৰি দিব লাগিবই কাৰণ তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল 6 মাহত কৰিম বুলি প্ৰথম কথা মই মনত পেলাই দিছোঁ যে কংগ্ৰেছৰ চৰকাৰ থাকোঁতে কোচ ৰাজবংশীক অৰ্ডিনেন্সৰ জৰিয়তে ST কৰা হৈছিল দুৰ্গা দাস বড়ো ডাঙৰীয়া যিটো কথা সেইটো ললিপপ সেইটো আছিল এতিয়া আমাক ললিপপৰ কথা কৈ আছে আচল ললিপপ সেইটো আছিল হয় নে নহয় কওক আপুনি আচল ললিপপ সেইটো আপুনি সময় নাই বুলি কৈ তেওঁক দিলে আপুনি অন্যায় মোৰ লগত কৰিলে মোৰ সময় ক'ব লগা আছিল আপুনি সময় নাই বুলি কৈ তেওঁলৈ লৈ গ'ল গতিকে মইতো তেওঁক এইটো সময় দিম
মই তেওঁক সময় নিদিম নহয় আপুনি মোৰ লগত অন্যায় কৰিব মইতো এইটো সহ্য নকৰিম দেই আপুনি মোৰ লগত অন্যায় কৰিছে পুৰা অন্যায় কৰিছে মোৰ সময় নাই বুলি কৈ শেষ হৈছে বুলি কৈছে আপুনি আপুনি সময় নাই বুলি জইণ্ট পাৰ্লামেণ্টাৰী কমিটি হৈছিল অমৰ ৰায় প্ৰধানী এটা আমাৰ ৰিকমেণ্ডেশ্যন আছিলে সেই অমৰ ৰায় প্ৰধানী এটা ৰিপৰ্ট দিছিল অমৰ ৰায় প্ৰধানী কমিটি সেই ৰিপৰ্ট কলে গ'ল সেইটোতো আলোচনা হ'ব লাগিব যদি একো কৰাই নাছিলে তাৰপিছত চৰকাৰ তেখেতে ক'লে 10 বছৰ তেখেতে পাহৰি গ'ল যে বাজপেয়ী ডাঙৰীয়া 7 বছৰ প্ৰধানমন্ত্ৰী আছিল অমৰ ৰায় প্ৰধানীৰ ৰিপৰ্টৰ পিছত বাজপেয়ী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈছিল তেখেতসকলে কৰিব নোৱাৰিলে হয় আমাৰো চৰকাৰ হৈছিল নাই হোৱা বুলি মই নকওঁ কিন্তু আমাৰ চৰকাৰখন কোৱালিশ্যন গভৰ্ণমেণ্ট আছিল আমাৰ তেওঁলোকৰ নিচিনা এবছলুট মেজৰিটি বাজপেয়ীখন কোৱালিশ্যন নাছিল মই আমাৰ বাজপেয়ীখন কোৱালিশ্যন নাছিল তেওঁলোকৰ দৰে আমাৰ এবছলুট মেজৰিটি নাছিল সেই সমস্যাবিলাক আছিল আমি চেষ্টা কৰিছিলো আজিও কোৱালিশ্যন চলি আছে সমাৰ ভিতৰত কৰিছিলে আজিও কোৱালিশ্যন আজি যদি তেওঁলোকে যদি এই লোকসভাৰ আগত তেওঁলোকৰ এইটোতো ৰিপৰ্টত বহুত ভুল আছে মই বাদ দিলো যদি ফেব্ৰুৱাৰী মাহৰ ভিতৰত যদি তেওঁলোকে এই গোটেই যেনেকে প্ৰস্তাৱ দিছে এনেকে যদি তেওঁলোকে এইখন আইনত পৰিণত কৰিব পাৰে এটা ধন্যবাদটো দিম মই তেওঁলোকক নিদিয়াকে কিন্তু তেওঁলোকে কংগ্ৰেছৰ পৰামৰ্শ বিচাৰিছে আৰে পৰামৰ্শটো হাতে ঘাটে দিব পৰা বস্তু নেকি প্ৰতিবেদন মন্ত্ৰীগোটৰ দিলা এদিন হাউচ এক্সটেণ্ড কৰি দি ডিবেট হ'ব লাগিছিলে সেই ডিবেটৰ ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰীয়ে বা চৰকাৰে কিয় নকৰিলে বা আজি স্পেচিয়েল অধিৱেশন পাতক হাতে ঘাটে বা অল পাৰ্টি মিটিং পাতক প্ৰতিবেদনৰ ওপৰত আলোচনাই নহ'ল আলোচনাৰ ব্যৱস্থা কৰিব লাগিছিলে ৰিপৰ্টটো দি পলাই আৰু যিটো গণ্ডগোলৰ কথা কোৱা হৈছে বিটিচিত যিটো ঘটনা ঘটিছে কৈছে আৰে 3টা বজাত হ'ল তাৰ কাৰণে দায়ী কোন আজি চৰকাৰৰ এজন মন্ত্ৰীয়ে কৈছে যে গোটেই যিসকল দুষ্কৃতিকাৰী তেওঁলোকক আইনৰ দৃষ্টিকোণেৰে চাব নালাগে তেওঁলোকক সহানুভূতিৰ দৃষ্টিকোণেৰে চাব লাগে এইটো কোনো তেওঁ মিয়া হত্যাৰ কৈছে মিয়া হত্যাৰো কোনো কোৱা নাই বিৰোধী দলৰো কোনো কোৱা নাই কৈছে স্বয়ং চৰকাৰৰ ৰাজ্য চৰকাৰৰ এজন মন্ত্ৰীয়ে তাৰ মানে ৰাজ্য চৰকাৰৰ ভিতৰতে বড় ৰাজনীতিৰ কথা মই নকওঁ ৰাজ্য চৰকাৰৰ ভিতৰতে কোনোবা এই প্ৰতিবেদন লিক কৰিছিল আৰু ৰাজ্য চৰকাৰৰ মানুহে হাফ হৈ খুটে উজা হৈ যাৰে তেওঁলোকে এই গণ্ডগোল বিটিচি যি সেক্ৰেটাৰী হৈছে তেওঁলোকেই কৰিছে গতিকে হাফ হৈ খুটা উজা হৈ যোৱা নীতি নচলিব ঠিক আছে জিয়াউৰ ৰহমান 1 মিনিট একদম 1 মিনিটত ক'ব লাগিব আপুনি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোখোজে তেখেতে বিভাজন কৰি জনজাতি আৰু অজনজাতিৰ মাজত বিভাজন কৰোৱাই অসমত এটা অশান্ত পৰিৱেশৰ সৃষ্টি কৰি বিষয়টো পিছুৱাই লৈ যাবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰিছে তাৰ এটা আপোনাৰ আৰ্কাইভত আপুনি এটা ভিডিঅ' বিচাৰক যে অসমত জনজাতিকৰণ হলে অসম ৰক্তাক্ত হ'ব এই বাক্যটো কোনে কৈছিল ইট ওয়াজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াৰ আগতে অসম বিধানসভাত বাৰে বাৰে এই বিষয়টো উত্থাপিত হৈছে কোনোদিন বিটিচিত এনেকুৱা ঘটনা ঘটা নাই কোনো ট্ৰাইবেল সংগঠনে তাৰ প্ৰতিবাদ কৰা নাই এইবাৰ প্ৰথম কৰিছে আৰু এই কৰিছে কেতিয়া যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম ৰক্তাক্ত হ'ব বুলি ক'লে তাৰ পিছত গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিবিচাৰে অসমত জনজাতিকৰণ হওক 6 জনগোষ্ঠীৰ আৰু সেই কাৰণে তেখেতসকলৰ পৃষ্ঠপোষকতাতেই অসম অশান্ত কৰাৰ এটা ষড়যন্ত্ৰ আৰম্ভ হৈছে ঠিক আছে দুৰ্গাদাস বাৰু একদম শেষ বক্তব্য ক'বলগীয়া নাই বিশেষকৈ চৰকাৰে যিটো আপোনালোকৰ মন্ত্ৰী আছে ইউপিপিএলৰ মন্ত্ৰী আছে কিন্তু আপোনালোকৰ বক্তব্য বেলেগ হৈছে না বক্তব্য কাৰো বেলেগ হোৱা নাই মই চাইছোঁ উৰ্খাও গুৰাও কৈছে যে অৰিজিনেল ট্ৰাইবেলৰ ক্ষতি হ'ব নালাগে আমিও কৈছোঁ আমাৰ হাগ্ৰামা এইটোৱে কৈছে উৰ্খাও গুৰা ডাঙৰীয়া এইটোৱে কৈছে যে বিটিচি সেক্ৰেটাৰী যিসকলে ভাগিছে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল'ব নালাগে কিন্তু হাগ্ৰামা তেওঁলোকক ধৰি চাব লাগে শাস্তি দিব লাগিব সেইটো আমি শাস্তি দিয়াৰ কৈছোঁ এডমিনিষ্ট্ৰেশ্যনটো ইমান ঢিলা কৰিব নোৱাৰি না মই শেষত মোৰ শব্দটো কৈছোঁ যে সমস্যাটো সমাধান হ'ব লাগে ফৰ এভাৰ ঠিক আছে ৰূপম গোস্বামী না সমস্যাটো সমাধান হ'ব লাগে মই এইটোতে সমৰ্থন জনাইছোঁ দুৰ্গাদাস বড়ো ডাঙৰীয়া যিটো কথা কৈছে আৰু সমস্যাটো সমাধান বিজেপিৰ বাহিৰে কোনো বা এনডিএ চৰকাৰৰ বাহিৰে বেলেগ দলে কৰিব নোৱাৰে এইটো অসমৰ ৰাইজ পতিয়ন আৰু বাকী যিসকলে আপোনালোকে না 6 নম্বৰ দফা কি হ'ল প্ৰতিবেদনখন ল'বলৈ সময় নহ'ল প্ৰতিবেদনখন আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰৰ ল'বলৈ সময় নহ'ল আপোনালোকে জিয়াউৰ ৰহমানে কৈছে যে আপোনালোকে যে মূল সমস্যাৰ প্ৰতি আপোনালোকৰ গুৰুত্ব নাই ৰূপম গোস্বামী আপোনালোকে মিয়া কৰোতে আপোনাৰ গাত লাগিব আপুনি নিজে মিয়া মানুহ আপোনাৰ গাত লাগিব মই আপোনালোক ৰূপম গোস্বামী জিয়াউৰ ৰহমান লাগিবই দুৰ্গাদাস বড়ো আব্দুল খালেক মই সকলোকে ধন্যবাদ জনাইছোঁ মোৰ সময় যিহেতু শেষ হৈছে জনজাতিকৰণক লৈ যোৱা 35 বছৰে যি ধৰণৰ বিতৰ্ক চলিছে যি ধৰণৰ এক প্ৰকাৰ অসমৰ পৰিৱেশ নতুনকৈ আপোনালোকক কোৱাৰ প্ৰয়োজন নাই 2000 চনত যিসকল জন্ম হৈছে তেওঁলোকে হয়তো বহুত কথা নাজানে
কিন্তু তাৰ আগত যিসকল জন্ম হোৱা মানুহ বহুতৰে জ্ঞাত আচলতে জনজাতিকৰণৰ বিষয়টোক লৈ কি পৰিৱেশৰ সূচনা হৈ আছে ৰূপম গোস্বামীয়ে কৈছে কিছুমান কথা তেখেতে ইয়াত ক'ব নোৱাৰে সেয়া মুখ্যমন্ত্ৰীয়ে ক'ব সেয়া গৃহমন্ত্ৰীয়ে ক'ব তেখেতে সঁচা কথাই কৈছে সেয়া গৃহমন্ত্ৰীয়ে জানে সেয়া মুখ্যমন্ত্ৰীয়ে জানে কিন্তু আজি লোকসভাৰ অধিৱেশন ৰাজ্যসভাৰ অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে যদি এই প্ৰতিবেদনে তাত গুৰুত্ব নাপায় একো ধৰণৰ যদি ৰাজ্যসভাত উত্থাপন হোৱা সেই বিধেয়কখনক যদি গৃহীত কৰাব পৰা ব্যৱস্থা নাহে লোকসভাটো যদি উত্থাপন নহয় ৰাষ্ট্ৰপতি যদি মোহৰ নালাগে তেনেহ'লে কেনেকৈ জনজাতিকৰণ হ'ব ইয়াৰ পিছত অসম বিধানসভাত আকৌ কংগ্ৰেছে যদি প্ৰস্তাৱ দিয়ে নতুন সংশোধন কৰিবলৈ তেনেহ'লে আকৌ সেইখন মন্ত্ৰীগোটৰ প্ৰতিবেদন আকৌ বিধানসভাত হয়তো গৃহীত হ'ব লাগিব সময় আছে ২৬ৰ আগত জনজাতিকৰণ সঁচাকৈ এনেকৈ হ'ব নে এয়া এটা সঁচাকৈ মস্ত ললিপপে হৈ থাকিব বছৰৰ পিছত বছৰ আপোনালোকে বিচাৰ কৰক আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ